নমস্কাৰ প্ৰাগ নিউজৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আপোনাক জনাইছোঁ আন্তৰিক আদৰণি প্ৰিয় দৰ্শক আৰম্ভ কৰিবলৈ লৈছোঁ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান মেজমেল আজিৰ মেজমেলত আমাৰ মাজত উপস্থিত আছে অসমৰ উদ্যোগ মন্ত্ৰী পৰিবহণ মন্ত্ৰী সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী স্কিল ডেভেলপমেণ্ট দপ্তৰৰ মন্ত্ৰী আৰু এক্ট ইষ্ট পলিচি দপ্তৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া এই কৰোনাৰ সংকটৰ সময়ত ইমান দহবন কাটি কৰি আপুনি মুকলি মনেৰে আমাৰ ষ্টুডিঅ'লৈ অহাৰ বাবে আপোনাক আন্তৰিক ধন্যবাদ পাটোৱাৰী ডাঙৰীয়া মই ধন্যবাদ জনাইছোঁ আপোনালোক মই আমাৰ আচল সাক্ষাৎকাৰ আৰম্ভ কৰাৰ পূৰ্বে অলপ মানে এটা ক্লিপিং চাব খুজিছোঁ আপোনাৰ টীম পাটোৱাৰী যিসকল লোকে আপোনাৰ লগত কাম কৰি আছে তেওঁলোকে আপোনাৰ সম্পৰ্কে তেওঁলোকৰ মনোভাৱ কেনে এই সম্পৰ্কে অলপ চাই লওঁ আহক এয়া আনন্দ প্ৰকাশ তিৱাৰী প্ৰথমজন আপোনাৰ খুব ঘনিষ্ঠ 1 बजे 2 बजेলৈকে ফোন কৰি বহুতবাৰ যিটো আছে মানে কামৰ কথা কিবা কথা কাৰণটো মই দেখিছোঁ কি কৰবাত মানুহকে লগ পাই আছে 12 बजे 1 बजे তেতিয়া তাৰ পৰা ফোন কৰি কথাটো সুধে আৰু আকৌ দেখিছোঁ কি ৰাতিপুৱা 7 बजे 7:30 बजे কেতিয়াবা 6:30 बजे কথা সুধে তো এইটো আমি পাইছোঁ সৰে যিটো আছে মানে ডে নাইট যিটো ৱৰ্ক কৰে মানুহকে লগ পায় আৰু যিটো তেখেতৰ মানে কাম কৰা এটা এনাৰ্জি আছে সেইটো আমি সদায় দেখিছোঁ আৰু এইটো ডেফিনেটলি যিটো আছে আমি ভাবোঁ কি এটা ইউনিকনেছ আছে ইয়াত ছাৰৰ লগত কাম কৰি এটা বেলেগ আমেজ আছে পবিত্ৰ ৰাম খাওঁ তেখেত ওলাইছে ডক্টৰ কে দ্বিবেদী বুলি নহয় আচলতে এটা টীম হিচাপে আমাক টীম মেম্বাৰ হিচাপে আমাক গণ্য কৰে লগতে আমাৰ প্ৰতিজন বিষয়াৰ যিখিনি ক'বলগীয়া থাকে বা যিখিনি বিষয়বস্তুৰ ওপৰত মন্তব্য থাকে তেখেতে গুৰুত্ব সহকাৰে লয় আৰু তাৰপিছত গোটেইখিনি এটা কনচেনচাছ লৈ তেখেতে আমাৰ বিভাগৰ কামবিলাক আগবঢ়াই নিয়ে আৰু আগবঢ়াই নিবলৈ নিৰ্দেশ দিয়ে It has been मतलब इनफैक्ट वंडरफुल एक्सपीरियंस मतलब कि सर काफ़ी सीनियर मिनिस्टर है मतलब अगर हम लोग कुछ अच्छा काम कभी मतलब काम टाइम पे नहीं करते हैं मतलब एजिटेटेड जल्दी नहीं होता है प्यार से मतलब एज अ वेरी सीनियर पर्सन हम लोग को एडवाइस देके इन अ वेरी ह्यूमरस वे हम लोग को समझाते हैं सो जितना भी मतलब इनफैक्ट मतलब खाली कहने के बाद नहीं है आई थिंक इट हैज़ बीन वन ऑफ द बेस्ट एक्सपीरियंसेस टिल नाउ ছাৰে এটা গ্ৰেট ভিজনাৰী কে দ্বিবেদী আপোনাৰ কমিশনাৰ সেক্ৰেটাৰী কামৰ প্ৰতি যি এপ্ৰোচ এইটো বহুত ইনোভেটিভ এণ্ড ক্ৰিয়েটিভ এণ্ড ছাৰ ফুল অফ এনাৰ্জি লেট আৱাৰ্ছ তক কাম কৰিব পাৰে and যি ডিপাৰ্টমেণ্ট অৰ্গেনাইজেশ্যন या ইনষ্টিটিউশ্যন আছে হি হেজ কেপাচিটি টু ট্ৰান্সফৰ্ম টোটলি এণ্ড হি অলৱেজ লিড ফ্ৰম ফ্ৰণ্ট এণ্ড আমাৰ অফিচাৰবিলাকক ইমান স্পেচ দিয়ে কাম কৰিবলৈ ফৰ আছ হি ইজ আৱাৰ ফ্ৰেণ্ড ফিলচফাৰ গাইড এণ্ড মেণ্টৰ and it is really pleasure to work under his great and dynamic leadership. I wish him all the best. মই যেতিয়া ইয়াতে জয়েন কৰিছোঁ তাৰ পৰাই আমি এটা কমিশনাৰ ট্ৰান্সপোৰ্ট এটা ইনষ্ট্ৰাক্টৰ হিচাপে এটা পলিচি মেকাৰ হিচাপে আমি সদায় গাইডেন্স পাই আছোঁ বিভাগৰ ক্ষেত্ৰত ছাৰে আমাক যথেষ্ট ইণ্ডিপেণ্ডেঞ্চো দিছে কাম কৰিবৰ কাৰণে আৰু লগতে সদায় ছাৰে আমাক ডাইৰেকশ্যন দি থাকে যাতে আমি ডিপাৰ্টমেণ্টক কেনেকৈ ইম্প্ৰুভ কৰিব পাৰোঁ বিশেষকৈ পথ সুৰক্ষাৰ ক্ষেত্ৰত ডিপাৰ্টমেণ্টৰ ৰেভিনিউ বঢ়োৱাৰ ক্ষেত্ৰত ডিপাৰ্টমেণ্টৰ যাতে কোনো ধৰণৰ দুৰ্নীতি নহয় ডিপাৰ্টমেণ্টৰ কৰ্মচাৰী বিষয়াসকলে যাতে চিনচিয়াৰলি আৰু অনেষ্টলি কাম কৰে আৰু যাতে ডিপাৰ্টমেণ্টৰ ভাল এটা ইমেজ আমি ৰাইজৰ মাজত বনাব পাৰোঁ তাৰ কাৰণে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ছাৰে সদায় আমাক গাইডেন্স দি আহিছে এইটো একেবাৰে স্বাভাৱিক কথা যে কোনো আমোলাই মন্ত্ৰী বিষয়ে কেতিয়াও বেয়াকৈ নকয়
গতিকে মই কিন্তু আন এটা দিশে আপোনাৰ দৃষ্টিলৈ আনিব খুজিছোঁ, সেইটো হৈছে যে তেখেতসকলে আপোনাৰ কাম কৰাৰ যিটো পদ্ধতি আৰু স্পৃহাৰ কথা উল্লেখ কৰিছে যে আপুনি ৰাতি 2টা বজাতো কেতিয়াবা ফোন কৰে আৰু পিছদিনাখন পুৱা 6:30 বজাতো ফোন কৰে, আৰু তেওঁলোকে টিম হিচাপে কাম কৰিবলৈ একেলগে লয় আৰু তেওঁলোকক লিবাৰ্টিও দিয়ে, তেওঁলোকক মুকলি কৰিও দিয়ে যে আপোনালোকে কৰক, আৰু আপুনি সেই এফিচিয়েণ্ট মানুহজন বিচাৰি পায়। এইটো আপোনাৰ ৰাজনৈতিক অভিজ্ঞতাৰ পৰা আপুনি সংগ্ৰহ কৰিছে নে আপোনাৰ প্ৰশাসনিক কিবা বিশেষ আপুনি দক্ষতা বুলি ভাবে? চাওক, এইটো এটা প্ৰশাসনিক দক্ষতা বুলিও ক'ব লাগিব এটা চেঞ্চত, আৰু এটা চেঞ্চত এক্সপিৰিয়েঞ্চো ক'ব লাগিব। কাৰণ কিয়, যদি যিসকল বিষয়া, এই বিষয়াসকল যদি আচলতে তেওঁলোকৰ মিনিমাম ইণ্টিগ্ৰিটি যদি বিষয়াসকলৰ নাথাকে, তেতিয়াহ'লে আপুনি এটা পলিচি ল'লে সেই পলিচিটো ইমপ্লিমেণ্ট কৰাত বহুত অসুবিধা হয়। গতিকে সেই হিচাপত কি হয় যে আমাৰ সকলো অফিচাৰক আমি কৈছোঁ যে তোমালোকৰ পূৰ্ণ স্বাধীনতা আছে, তোমালোকে ভালকৈ কাম কৰা, আৰু য'ত তোমালোকৰ অসুবিধা হয় সেইখিনি মোক তোমালোকে ক'বা। গতিকে তেওঁলোকে কাম কৰিবলৈ এটা সুযোগ তেওঁলোকক ধুনীয়াকৈ দিয়া হৈছে, যিটো সুযোগ আচলতে জেনেৰেলি আমোলাসকলে নাপায় জেনেৰেলি। কিন্তু আপোনাৰ লগত কাম কৰা আমোলাসকলে পূৰ্ণ সুযোগ মই দিছোঁ, আৰু পূৰ্ণ সুযোগ দিছোঁ, আৰু তেওঁলোকক কৈছোঁ যে ফেইলিং হুইচ বা যিটো কথাত যে পাব্লিক অপিনিয়নৰ এগেইনষ্টত হ'ব, বা যিখিনি কথা পাব্লিক ইণ্টাৰেষ্টৰ এগেইনষ্টত হ'ব, বা যিটো কথাই পাব্লিকক অন্যায় কৰিব, তেনেকুৱা ধৰণৰ কাম যাতে কোনো আমাৰ ডিপাৰ্টমেণ্টৰ কোনো অফিচাৰে নকৰে আৰু কোনো যাতে ইনভলভ নহয়। মুঠা পাটোৱাৰী ডাঙৰীয়া, এতিয়া আহিল আপোনাৰ এই প্ৰশ্নৰে আঁত ধৰি মই প্ৰসংগলৈ আহিব খুজিছোঁ। হয়, এতিয়া আপুনি কৈ আছে যে পাব্লিকৰ যাতে ৰাজহুৱা ৰাইজৰ যাতে কোনো অনিষ্ট নহয়, এই কথাটো আপুনি গুৰুত্ব সহকাৰে লৈছে আৰু আমোলাসকলক আপুনি বুজাই দিছে। এতিয়া প্ৰসংগ আহিল, বিতৰ্ক চলি আছে MSME অৰ্ডিনাঞ্চখন লৈ। MSME যিখন অধ্যাদেশ জাৰি কৰিলে, এই অধ্যাদেশখনে খিলঞ্জীয়া মানুহৰ ভূমি অধিকাৰ খৰ্ব কৰিছে বুলি সকলোৰে মনত আশংকা হৈছে, আৰু আন বহুতৰ মাজতে এগৰাকী জ্যেষ্ঠ অধিবক্তা নিলয় দত্ত, তেখেতে বহুত টুইট কৰিছে আৰু তেখেতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মই প্ৰথমতে নিলয় দত্তৰ এটা টুইট আৰু প্ৰতিক্ৰিয়া চাই লওঁ। হয়, তেওঁৰ কোনটো কথাৰ ওপৰত ভিত্তি কৰি আমি এতিয়া কথাটো আলোচনা কৰিম? মই যিহেতু এটা লিখিত পাইছোঁ টুইট আগতে, সেইকাৰণে সেইটোৰ ভিত্তিতে হয়। যদি সেইটো ভিত্তিত হয়, তেতিয়াহ'লে আজি বাহিৰৰ এজন ব্যৱসায়ী আহিব পাৰে অসমলৈ, আহি কাৰোবাৰ মাটি অলপ লৈ তাত এটা ইণ্ডাষ্ট্ৰি খুলিব পাৰে MSME, আৰু সেইটোৰ কাৰণে কোনো অনুমতি নালাগে, কোনো এপ্ৰুভেল নালাগে, কোনো চাৰ্টিফিকেট নালাগে। তেওঁ খালি এখন সেল্ফ ডিক্লেৰেশ্যন দিব, আৰু তেওঁ তাত ইণ্ডাষ্ট্ৰি আৰম্ভ কৰাৰ লগে লগে সেই মাটিটো কৃষিভিত্তিক মাটিটো এতিয়া অকৃষিভিত্তিক ব্যৱহাৰৰ কাৰণে অনুমতি পাই যাব, ডিম কনভাৰ্চন। এই কথাটো আপত্তিদায়ক, কাৰণ প্ৰথম কথা, অসমৰ যিখিনি কৃষক মানুহ আছে, তেখেতসকলৰ ইমান অৰ্থনৈতিক শক্তি নাই যে তেখেতসকলে নিজৰ মাটিত নিজে এটা MSME খুলিব পাৰিব। আছে ওপৰফালে কেইজনমান হয়তো আছে, কিন্তু আমাৰ টোটেল যিটো মানে মুঠ যিখিনি কৃষকৰ আছে, তেওঁলোকৰ এই শক্তি নাই। স্বাভাৱিকতে তেওঁলোকে মাটিটো অলপ দাম পাই বেছি দিব। এনেকৈ গোটেই মাটিখিনি লাহে লাহে বাহিৰৰ ব্যৱসায়ীৰ হাতত যাব, আৰু কৃষিভিত্তিক মাটি বদলি যাব। 30 বছৰলৈকে তেওঁলোকৰ কোনো অনুমতিয়ে নালাগে, কোনো ইনস্পেকশ্যন হ'ব নোৱাৰে। প্ৰকৃততে তেওঁলোকে ইণ্ডাষ্ট্ৰি খুলিছিল নাই কোনো নাজানে, কাৰণ ইনস্পেকশ্যন হ'ব নোৱাৰে। এইটো কি ধৰণৰ কথা? মোৰ মানে ব্যক্তিগত ধাৰণাটো হৈছে যে কিবা এটা তেওঁলোকে খেলি মেলি কৰিছে। তেখেতৰ অন্তিম শব্দটো আছিলে যে ক'ৰবাত তেখেতসকলে খেলি মেলি কৰিছে। এই খেলি মেলিটো আপোনাৰ গোচৰত দৃষ্টিগোচৰ হোৱাৰ লগে লগে আপুনি কালি সংবাদ মাধ্যম যোগে কেইটামান কথা স্পষ্ট কৰি দিছে, কৈছে যে অধ্যাদেশখনৰ কেতবোৰ সংশোধনী কৰা হ'ব। এই সংশোধনীবোৰ কি ধৰণৰ হ'ব, এই কথাটো আমি ক্ষণিক সময় বিৰতিৰ পাছতে আপোনাৰ পৰা শুনিম। প্ৰিয় দৰ্শক, এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি। বাণিজ্যিক বিৰতিৰ পাছত আমি শুনিম MSME অৰ্ডিনাঞ্চ সম্পৰ্কত শেহতীয়া কিবোৰ সংশোধনী প্ৰস্তাৱ চৰকাৰে আনিছে, সেই কথা উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ মুখৰ পৰা আমি শুনিম।
বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ ষ্টুডিঅ'ৰ মজিয়ালৈ চলি আছে প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান মেজমেল ক্ষমা কৰিব আমাৰ ষ্টুডিঅ'ৰ মজিয়াত মেজমেলত আজি উপস্থিত আছে উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী বিৰতিলৈ যোৱাৰ পূৰ্বে পাটোৱাৰী ডাঙৰীয়া আপোনাক মই প্ৰশ্ন কৰিছিলোঁ যে MSME অৰ্ডিনেন্সখনৰ অধ্যাদেশখনৰ যি নতুন সংশোধনী আনিছে ড্ৰাফ্ট অৱস্থাতে খচৰা অৱস্থাতে তাৰ যি নতুন সংশোধনী আনিছে এই সংশোধনীটো চমুকৈ অলপ আমাক ব্যক্ত কৰক চাওক আচলতে MSME যিখন অৰ্ডিনেন্স আমি আনিছিলোঁ সেইখন আমি আনিছিলোঁ এইটো বুলিয়েই যে অসমত যাতে এণ্টাৰপ্ৰেনাৰশ্বিপটো ডেভেলপ হয় 1 নম্বৰ 2 নম্বৰ যিখিনি মানুহ অসমৰ বাহিৰৰ পৰা প্ৰায় 3.5 লাখ মানুহ আহিলে তেওঁলোকে নিজৰ নিজৰ স্কিল লৈ আহিছে তেওঁলোকেও যাতে ক্ষুদ্ৰ মানে যাতে উদ্যোগ তেওঁলোকে গঢ়ি তুলিব পাৰে আৰু তাৰ উপৰিও এতিয়া কোভিড গোটেই পৃথিৱীতে চলি থকা কাৰণে আমাৰ হাতত যদিও এছিয়ৰ্ড প্ৰায় 65,000 crores ইনভেষ্টমেণ্ট আজিৰ দিনটোত আছে এডভান্টেজ আছামৰ পিছত গতিকে আজি তাৰে কিছু কাম আৰম্ভ হৈছে কিছু কাম আৰম্ভ হোৱা নাই গতিকে আমি ভাবিছিলোঁ যে যিহেতুকে উদ্যোগ যিটো খণ্ড এই উদ্যোগ খণ্ডৰ পৰা আমাৰ টোটেল অসমৰ যিটো ৰেভিনিউ এই ৰেভিনিউ প্ৰায় 39% কণ্ট্ৰিবিউট কৰে উদ্যোগ ছেক্টৰে গতিকে এইটো যে শ্ল' ডাউন হৈছে এইটো যাতে অলপ আমি যাতে ওপৰলৈকে আনিব পাৰোঁ এই উদ্দেশ্য আছিল এই উদ্দেশ্য মহান কিন্তু ঘটনাটো হ'ল যে কৃষিভূমিৰ প্ৰসংগত আটাইতকৈ গণ্ডগোলটো লাগিছে প্ৰশ্নটো হৈছে এই অৰ্ডিনেন্সখনত আমি যিটো আপুনি সংশোধনীৰ কথা কৈছে ইয়াত কথাটো হ'ল কি যে আমি গোটেইখিনি কথা এই আইনখনত যে আছে তাৰে 10 নম্বৰ যিটো ছেকশ্যন এই ছেকশ্যনত 10 নম্বৰ ছেকশ্যনটোত চালে আপুনি দেখিবলৈ পাব যে 3 বছৰ পিছত 3 বছৰ পিছত সকলো আইনৰ ভিত্তিত এটা উদ্যোগ স্থাপন কৰিবলৈ হ'লে যিখিনি আইন মানিব লাগে সকলো আইন মানি ল'ব লাগিব এনি ল বুলি কোৱা আছে চব ল তাত লেণ্ড লও আছে কিন্তু তথাপি আমাৰ কি হ'ল যিটো ছেকশ্যন 6 যিটো লৈ নীলয় দত্ত ডাঙৰীয়াই কৈছে বা যিটো লৈ পেলাই 6.1 পাৰা 3 গতিকে সেইটো লৈ পেলাই যিটো কথা ক'লে তো সেইটো ক্ষেত্ৰত আমি দেখিছোঁ যে ছেকশ্যন 10টো গোটেইখিনি কভাৰ কৰিছে কিন্তু তথাপি মই গোটেইখিনি কথা 3 তাৰিখে প্ৰেছ কনফাৰেন্স কৰি কথাখিনি কৈ দিছিলোঁ কৈ দিয়াৰ পিছতো দেখিবলৈ পালে যে নীলয় দত্ত ডাঙৰীয়াই 3টামান টুইট তেখেতে কৰিছে কাৰণ তেখেতে এজন যথেষ্ট জনা এডভকেট বা তেখেতৰ কমিটমেণ্ট আছে তেখেতৰ সন্মানো কৰোঁ মই মোৰ ভাল বন্ধুও তেখেত গতিকে তেখেতো টুইট কৰিছে তেখেতে গুৰুত্ব দিছোঁ সেইকাৰণে মই মোৰ ফালৰ পৰা কৈছোঁ মই মুখ্যমন্ত্ৰী ডাঙৰীয়াও কৰিছে আৰু তেনেকৈ সদৌ অসম ছাত্ৰ সন্থা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তেওঁলোকেও এইটো কথাত ৰিয়েকশ্যন কৰিছে মই এই প্ৰেছ কনফাৰেন্স কৰাৰ পিছত কথাখিনি তেওঁলোকৰ মনত আকৌ এটা খোকোজা থাকিল যে নহয় এই লেণ্ড যিটো ডিম কনভাৰ্ট বুলি ক'লে এইটো ডিম টু বি কনভাৰ্টেড যে হ'ল যে এইটোৰ দ্বাৰা অসমৰ খেতিৰ মাটিখিনি এতিয়া বনিয়াৰ হাতলৈকে গুচি যাব নেকি এইটো প্ৰশ্ন আহিল গতিকে আমাৰ কথাটো হ'ল কি যিহেতুকে আইনখনে গোটেইখিনি কথাখিনি অধ্যাদেশখনে যিহেতুকে ছেকশ্যন 10ত চব কথাখিনি কৈ থোৱা আছে গতিকে আমি ভাবিলোঁ যে নহয় মানুহৰ মনত শংকা থাকিব নালাগে কাৰণ কিয় আমি ৰাইজৰ চৰকাৰ আমাৰে ৰাইজ অসমৰ ৰাইজ আৰু তাৰ উপৰিও আমিও অসমৰ ৰাইজৰে আৰু এইকাৰণে আমি অসমৰ ৰাইজৰ মাজত কোনো শংকা থাকিব নালাগে আৰু এই কথাখিনি আমি বিচাৰ কৰিলোঁ গতিকে কৰি আমি ইগ'টো আমি ৰক্ষা কৰা নাই আমি ইগ' ৰক্ষা কৰি এইটো ডিফেণ্ড কৰিব আমি যোৱা নাই ভৱিষ্যত আমি জনসাধাৰণৰ যিটো জনমত সংবাদ মাধ্যমেই হওক জনসাধাৰণেই হওক সদৌ অসম ছাত্ৰ সন্থা হওক জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেই হওক নীলয় দত্ত ডাঙৰীয়াই হওক আমি এই জনমতৰ প্ৰতি আপুনি সংশোধনীটো কওক আপুনি সংশোধনীটো মই কৈ আছোঁ যে আমি এই সংশোধনীটো ক'লে আমি ডিম শব্দটো আমি গুচাই দিলোঁ তাৰ পৰা আচ্ছা বাকী অৰ্ডিনেন্সখন একে আছে এই শব্দকেইটা আমি গুচাই দিলোঁ আৰু গুচাই দি আমি ক'লোঁ যে মাটিৰ ক্ষেত্ৰত যিখন আমাৰ যিখন আইন আছে যিখন আইন আমাৰ আছাম এগ্ৰিকালচাৰেল লেণ্ড ৰেগুলেশ্যন অফ reclassification and transfer for non-agricultural purpose Act 2015 তাৰে সকলো প্ৰভিজন আৰু বৰ্তমান আজিৰ দিনটোলৈকে লেণ্ড ৰেভিনিউ ৰেগুলেশ্যন 1886ৰ পৰা আজিলৈকে যিমান লেণ্ড ল আছে আপ টু দিছ 15 গতিকে সকলো লেণ্ডৰ সকলো প্ৰভিজন মতে মাটিখিনি মানে এই যিখন একনলেজমেণ্ট এখন একনলেজমেণ্টত যে আগতে হ'ব বুলি কৈছিলোঁ কিন্তু মাটিটোৰ ক্ষেত্ৰত আমি ক'লোঁ যে মাটিখিনি ল'ব লাগিব এইটো আমি সেইটো ইয়াতে ৰিক্লাছিফাই কৰি ল'ব লাগিব মানে নিজে সেইটো
চেষ্টা কৰি ৰিক্লাছিফাই নিজে কৰি ল'ব লাগিব, কৰাৰ পিছতহে তেওঁক একনলেজমেণ্ট চাৰ্টিফিকেটখন তেওঁক দিয়া। মাটিটো তেওঁ আগতীয়াকৈ ঔদ্যোগিক কামৰ কাৰণে ব্যৱহাৰ কৰিবলৈ তেওঁ উন্নীত কৰিব লাগিব, তাৰপিছতহে একনলেজমেণ্ট শ্লিপখন আপুনি দিব। পাটোৱাৰী ডাঙৰীয়া, যিখন আইনৰ ভিত্তিত আপোনালোকে এই কামটো কৰিবলৈ গৈছে, ৰিক্লাছিফিকেশ্যন 2015 যিখন আইন, সেই আইনখন হোৱাৰ পাছৰে পৰা অসমত খেতিৰ মাটিৰ ওপৰত যিটো হেঁচা পৰিছে এইটো মই আপোনাক ব্যক্ত কৰিম। কিন্তু ব্ৰহ্ম কমিটি, আপোনালোকে যি কমিটি বনাই দিছিল, হৰিশংকৰ ব্ৰহ্মৰ নেতৃত্বত যিখন কমিটি বনাই দিছিল, সেই কমিটিৰ প্ৰতিবেদনখন আপোনালোকে আজিলৈকে ৰাজহুৱা কৰা নাই, কিন্তু দুই একে জানে। এতিয়া আমিও জানো যে হৰিশংকৰ ব্ৰহ্ম কমিটিৰ প্ৰতিবেদনত কিন্তু 2016 ৰিক্লাছিফিকেশ্যন 15 যিখন ৰিক্লাছিফিকেশ্যন আইন, সেই আইনখন খিলঞ্জীয়া বিৰোধী বুলি তেওঁলোকে গণ্য কৰি পেলাই সেইখন আইন নস্যাৎ কৰিবলৈ, বানচাল কৰিবলৈ আপোনালোকৰ প্ৰতি আহ্বান জনাইছে। এতিয়া মই আপোনাক কওঁ যে 2015 ৰিক্লাছিফিকেশ্যন আইনৰ গইনালৈ আপোনাৰ ঔদ্যোগিক মানে খেতিৰ মাটি কেনেকৈ ঔদ্যোগিক ভূমিত পৰিণত কৰা হৈছে, কেনেকৈ বহিৰাগত বনিয়াৰ হাতলৈ গৈছে, অকণমান এটা ক্লিপিং আপুনি চাই লওক। এয়া কমলপুৰৰ আপুনি নিজে সদায় সেইটো ৰাস্তাত গৈ থাকে আপোনাৰ নিজৰ সমষ্টিলৈ। এই কমলপুৰৰ পৰা আৰম্ভ কৰি একেবাৰে বাইহাটা চাৰিআলিৰ পৰা ৰঙিয়াৰ পৰা নলবাৰী, এই গোটেইবোৰ কৃষিভূমি। এই কৃষিভূমিত আপোনাৰ ৱাল মাৰি তাৰ ভিতৰত এতিয়া এই কাষৰ মাটিবোৰ কৃষিৰ অনুপযোগী হৈ পৰিছে। এইবোৰ গোটেইবোৰ কৃষিভূমি এফালৰ পৰা আপুনি যদি এই মাটিৰ মালিকসকলৰ নাম আৰু ঠিকনা আপুনি বিচাৰ কৰে, বহুত আপোনাৰ বন্ধু মানুহ ওলাব যাক আপুনি চিনি পায়, যিবিলাক আচলতে অসমীয়া মানুহ নহয়, খিলঞ্জীয়া মানুহ নহয়। গতিকে এই ঘটনাটো ঘটিছে 2015 এই ৰিক্লাছিফিকেশ্যন যিখন আইন কংগ্ৰেছ চৰকাৰে কৰি গ'ল, সেইখনৰ ওপৰত ভিত্তি কৰি হৈছে। এতিয়া যদি সেইখন আইনৰ ওপৰত ভিত্তি কৰি আপোনালোকে এই অৰ্ডিনান্সখন কৰিবলৈ যায়, তেনেহ'লে কিন্তু সাংঘাতিক ধৰণৰ ঘটনা হ'ব, কাৰণ ইয়াত আকৌ একোৱেই নালাগে, 3 বছৰৰ কাৰণে একো নলগা এটা অৱস্থা হ'ব। এই সম্পৰ্কত দৰ্শকসকলক আপুনি কি কয়? চাওক, মই এটা কথা কৈছোঁ যে যিটো আপুনি ব্ৰহ্ম কমিটিৰ ৰিপৰ্টৰ কথা কৈছে, ব্ৰহ্ম কমিটিৰ আমি ৰিপৰ্টখন পাইছোঁ, আৰু ব্ৰহ্ম কমিটিৰ ৰিপৰ্টৰ মানে যিখিনি তেওঁ তাত অবজাৰ্ভেশ্যন দিছে, সেই অবজাৰ্ভেশ্যনবিলাকৰ ওপৰত গভৰ্ণমেণ্টে চিন্তা চৰ্চা কৰি আছে। আৰু আপোনাক মই এইখিনি কথা এটা জনাওঁ যে ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰীয়ে আজিৰ পৰা প্ৰায় 2 মাহ আগত এখন কেবিনেট চাব কমিটি কৰি দিছে। এই গোটেই অসমৰ মানে খিলঞ্জীয়া মানুহৰ হাতত যাতে মাটিৰ ৰাইটটো থাকে, কেনেকৈ এখন আইন আনিব পৰা যায়, আৰু ইয়াতে কি ধৰণৰ আমি আইনখন আনিলে ভাল হ'ব, এই সম্পৰ্কত এখন মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি 2 মাহ আগতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এখন কেবিনেট চাব কমিটি কৰি দিছে। সেই কেবিনেট চাব কমিটিত ময়ো আছোঁ, কেশৱ মহন্ত ডাঙৰীয়া আছে মন্ত্ৰী, আৰু লগতে আমাৰ মানে চন্দন ব্ৰহ্ম ডাঙৰীয়াও আছে তাতে। গতিকে আমি বিভিন্ন ধৰণৰ মানুহৰ লগত আমি মই কথা পাতি আছোঁ, বিভিন্ন লেণ্ড এক্সপাৰ্ট যিসকল আছে তেওঁলোকৰ লগত কথা পাতি আছোঁ, বিভিন্ন লেণ্ড এক্সপাৰ্টৰ লগত। কিন্তু এই ক'ভিড চিটুৱেশ্যনটো অহাৰ কাৰণে আমি কিছু পৰিমাণে আমি অকণমান শ্ল' হৈছে, নোহোৱা নহয়। গতিকে এই ব্ৰহ্ম কমিটিৰ ৰিপৰ্টো আমি তাতে যেতিয়া আমি এই আইনখন সম্পৰ্কত আমি ভূমিৰ অধিকাৰ, খিলঞ্জীয়াৰ ভূমিৰ ওপৰত অধিকাৰ যিটো কথা, এই কথাটোৰ ক্ষেত্ৰত এই কেবিনেট চাব কমিটিয়ে গোটেই কথাখিনি বিচাৰ বিবেচনা কৰিব আৰু সুন্দৰ কথা সেইমতে ছাজেশ্যন দিব। নাম্বাৰ 1। নাম্বাৰ 2, আজিৰ দিনটোত এটা কথা মই কওঁ যে এই আইনখন যে ধৰক আজি যদি স্ক্ৰেপ কৰি দিয়া হয়, তেতিয়াহ'লে অসমৰ লেণ্ড প্ৰটেকশ্যনৰ কাৰণে আৰু কোনো আইনেই নাই, কাৰণ এইখন আইনত কিছুমান ছেকশ্যনত অবজেকশ্যন আপোনাৰ থাকিব নিশ্চয়, মই কৈছোঁ আপুনি যিটো কথা কৈছে। কিন্তু এইখন আইনতে যিটো 2P আছে, তো তাত কৈছে যে তাত এনেকুৱা কথাও, এইখন আইনত এনেকুৱা কথাও আছে যে যিবিলাক এগ্ৰিকালচাৰ লেণ্ডত যোৱা 10 বছৰ খেতি হোৱা নাই বা আগন্তুক দিনতো খেতি নহ'ব, গতিকে তেনেকুৱা এগ্ৰিকালচাৰ, কিন্তু সেই মাটিখিনি কিন্তু এগ্ৰিকালচাৰ লেণ্ড বুলি কোৱা আছে সেই মাটিখিনি, কিন্তু তাত কিন্তু খেতি 10 বছৰ হোৱা নাই বা আগন্তুক দিনতো তাত খেতি হোৱাৰ কোনো সম্ভাৱনা নাই। গতিকে এই আইনখনত সেইবিলাক প্ৰভিজন আছে, নথকা নহয়। গতিকে যেনে মই এটা সাধাৰণ উদাহৰণ দিওঁ যে আপুনি যেতিয়া নলবাৰীলৈকে যাব, বৰপেটালৈকে যাব, তে নলবাৰী পোৱাৰ আগমুহূৰ্তত ৰঙিয়া পোৱাৰ পিছত 2 চাইডে আপুনি দেখিব সেইবিলাক সাংঘাতিক ধৰণৰ ভাল খেতি হোৱা জেগা আছিলে, কিন্তু নোনা নদীৰ বানপানীয়ে সেই গোটেইখিনি মাটি নষ্ট কৰি পেলালে। এইফালে হাজো হৈ যদি আপুনি যায়, তো হাজো পোৱাৰ আগমুহূৰ্তত আপুনি জানে, আপুনিও তেতিয়া ৰিপৰ্টিং নিশ্চয় কৰিছিল, এবাৰ বাছ এখন বাগৰি গোটেই মানুহ মৰিছিলে, আপুনি জানে সেইবিলাক কিমান পানীৰে ভৰি থকা এটা
বিশাল মানে এগ্ৰিকালচাৰ আছিল মানে পথাৰ আছিল গতিকে সেই সময়ত এইটো 87 মানৰ ঘটনা হ'ব চাগে বা সেনেকুৱা ধৰণৰ টাইমতে হ'ব গতিকে সেই এৰিয়াবিলাকত যেতিয়া আপুনি দেখিব তাত কহুৱা বন গজি গৈছে সেইটো মই বুজি পালোঁ যে বহুত দিন ধৰি খেতি হোৱা নাই কিছুমান জেগা আজি ধৰক 35 বছৰ ধৰি তাত খেতি হোৱা নাই যদি 35 বছৰ ধৰি তাত খেতি হোৱা নাই আৰু আগন্তুক দিনতো নহয় এতিয়া কহুৱা বন গজি আছে তাত গতিকে প্ৰশ্নটো হৈছে এই আইনখনে সেইটো কথা কৈছে যে যিবিলাক লেণ্ডত খেতি যিবিলাক লেণ্ডত হোৱা নাই 10 বছৰ আৰু হোৱাৰ আশা নাই এইবিলাক লেণ্ডো তাত আহিব পাৰে মানে ৰিক্লাছিফিকেশ্যন আহিব পাৰিব এইটো কৰিব পাৰে কাৰণ কিন্তু এগ্ৰিকালচাৰৰ মানে ৰেকৰ্ডত সেইটো এগ্ৰিকালচাৰ লেণ্ড বুলি আছে কিন্তু সেই এগ্ৰিকালচাৰ পাৰ্পাছৰ কাৰণে আজিৰ দিনটোত ইউজেবল নহয় আচ্ছা তেনেকুৱা কথা আছে আৰু এটা প্ৰভিজন এনেকুৱা আছে যে প্ৰিমিয়াম দি পেলাই লেণ্ডটো কনভাৰ্ট কৰিও ল'ব পাৰে তেনেকুৱা এটা কথা আছে গতিকে বুজি পালোঁ গতিকে আজিৰ দিনটোত এইখন আইনে কি হৈছে এইখন আইন যদি আমি স্ক্ৰেপ কৰি দিওঁ তেতিয়াহ'লে অসমৰ লেণ্ড প্ৰটেকশ্যনৰ কাৰণে কোনো আইন আৰু ইয়াৰ পিছত নাথাকে এতিয়া আমাৰ কথা যদি আপুনি এইটো কথা ক'ব পাৰে যে এইখন আইন আপোনালোকে সংশোধন কৰিব নেকি এইখন আইন আৰু বেছি মানে অলপ টাইট কৰিব শক্তিশালী কৰিব খিলঞ্জীয়াৰ সপক্ষে ইয়াক শক্তিশালীকৰণ কৰা হ'ব এই বিষয়ে আমি আপোনাৰ লগত আকৌ পুনৰ আলোচনাত মিলিত হ'ম এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতিৰ পাছত আমি পুনৰ শুনিম খিলঞ্জীয়াৰ ভূমিৰ সুৰক্ষাৰ বাবে চৰকাৰে কেনেকৈ MSME অধ্যাদেশখন তাত সংশোধনী আনিব অথবা 2015 চনৰ ৰিক্লাছিফিকেশ্যন আইনখনৰ কি সংশোধনী আনিব বিচাৰিছে এই বিষয়ে আমি পাটোৱাৰী ডাঙৰীয়াৰ লগত কথা পাতিম নমস্কাৰ বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ ষ্টুডিঅ' মজিয়ালৈ চলি আছে প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান মেজমেলত আজি আমাৰ অতিথি উদ্যোগ মন্ত্ৰী বাণিজ্য মন্ত্ৰী পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া বিৰতিত যোৱাৰ আগতে আমি MSME অৰ্ডিনান্স আৰু 2015 চনৰ ৰিক্লাছিফিকেশ্যন আইনখনৰ বিষয়ে পাতিছিলোঁ এই ৰিক্লাছিফিকেশ্যন আইনখনৰ সংশোধনীৰ কথা আপোনালোকে চিন্তা কৰিছোঁ বুলি কৈছে আৰু অৰ্ডিনান্সখন ইতিমধ্যে সংশোধনীৰ কথা চিন্তা কৰিছোঁ বুলি কৈছে কিন্তু কথাটো হ'ল পাটোৱাৰী ডাঙৰীয়া মই আপোনাক সুধিব কৈছোঁ মানে মই কৈছোঁ কি যে অসমৰ খিলঞ্জীয়া লোকৰ ভূমিৰ ওপৰত যিটো অধিকাৰ হয় এই অধিকাৰ সম্পৰ্কত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কেবিনেট চাব কমিটি এখন কৰি দিছে ইতিমধ্যে চাব কমিটি কৰিছে আৰু কেবিনেট চাব কমিটিৰ অধ্যক্ষ মোকে কৰি দিছে আৰু মই সেই হিচাপত বিভিন্ন ব্যক্তিৰ লগত মই আজি বহুদিন ধৰি কথা পাতি আৰম্ভ কৰি দিছে কিন্তু কৰোনা পৰিস্থিতিৰ কাৰণে আগবাঢ়িব পৰা নাই কাৰণ আপুনি জানে যে ট্ৰান্সপৰ্ট মিনিষ্টাৰ হিচাপে আমাৰ এইফালেও কাম আছে বহুত কাম আছে আপোনালোকে লক্ষ মানুহক অনা কৰিবলগীয়া হৈছে গতিকে এই সম্পৰ্কত আমি এইটো কথা ঠিক আৰু মই কিন্তু এটা কথা আপোনাক এচিয়ৰ কৰিলোঁ যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত যিখন চৰকাৰ চলি আছে এই চৰকাৰখনত মই দৃঢ়তাৰে আৰু মই মানে উইথ অল ৰেছপনচিবিলিটি এজ মিনিষ্টাৰ মই এইটো কথা ক'লোঁ আপোনাক যে অসমৰ খিলঞ্জীয়া মানুহৰ ভূমিৰ অধিকাৰ সম্পূৰ্ণৰূপে সাব্যস্ত হ'ব আৰু সুনিশ্চিত হ'ব এই কথাখিনি মই আপোনাক বহুত ধন্যবাদ আপুনি হৈছে চাব কমিটিৰ অধ্যক্ষ আৰু আপুনি আজি দৰ্শকসকলৰ সন্মুখত আপুনি এই কথাটো প্ৰতিশ্ৰুতি দিছে যে খিলঞ্জীয়া মানুহৰ স্বাৰ্থ সংৰক্ষিত হ'বই খিলঞ্জীয়া মানুহৰ মাটি লৈ উদ্যোগ কেতিয়াও কৰিবলৈ দিয়া নহ'ব আপুনি এটা ক্লিপিং চাই লওক এবছৰৰ পুৰণা গাঁৱতে তাৰ খেতিয়কসকলে মোক কৈছিলে যে আমাৰ ইয়াতে 2 বিঘা মাটি আমাৰ ইয়াতে আছিল আৰু সেই 2 বিঘা মাটিত আমি বছৰি 30 মন ধান পাইছিলোঁ আৰু তাৰে 15 মন ধান আমাৰ ঘৰৰ আমাৰ নিজৰ আমি খোৱাত আমাৰ খৰচ হৈছে আৰু 15 মন ধানৰ পৰা আমি ইনকাম প্ৰতি বছৰে 10,000 টকা খুব বেছিতছে বেছি আমি 10,000 টকা আমি ইনকাম পাইছিলোঁ কিন্তু এতিয়া এই অঞ্চলত চাতাবাৰী অঞ্চলৰ কথা কৈছোঁ মই ছয়গাঁও কাৰণ মই বেম্বু পাৰ্ক উদ্বোধন কৰিবলৈ গৈছোঁ কৈছে এতিয়া আমাৰ মাটিখিনি আমি উদ্যোগক দিয়াৰ ফলত আমি কৃষিভূমি হিচাপে যেতিয়া বিক্ৰী কৰিবলৈ ওলাইছিলোঁ এইবিলাক মাটি আমি 30ৰ পৰা 50,000 টকা আমি প্ৰতি বিঘাত পাইছিলোঁ কিন্তু উদ্যোগত আমি মাটিখিনি বিক্ৰী কৰাৰ লগে লগে আমি 10 লাখ টকা পালোঁ প্ৰতি বিঘাত 20 লাখ টকা আমাৰ এটা পুঁজি হ'ল আৰু আমাৰ ঘৰৰ ল'ৰা ছোৱালী যিকেইটা আছে এই উদ্যোগত তেওঁলোকে চাকৰি কৰিব পাৰিলে আৰু আমাৰ গাঁওখনৰ প্ৰতিটো ঘৰতে 4টাকৈ মিনিমাম ভাড়াঘৰ হৈ গ'ল গতিকে আমাৰ য'ত আগতে বছৰৰ ইনকাম 10,000 টকা আছিল এই 2 বিঘা মাটিৰ পৰা
এতিয়া আমি মান্থলি 50,000 টকাৰ ওপৰত আমাৰ ইনকাম হৈছে। পাটোৱাৰী ডাঙৰীয়া, আপুনি খেতিৰ মাটিও লৈছে, আপুনি উদ্যোগ কৰিবলৈও কোৱা নাই, কৈছে যে মাটিটো উদ্যোগক দি দে আৰু তহঁতি চাকৰি ল। নহয়, সেইটো কথা নহয়। আপোনাক মই এটা কথা কওঁ যে চাটাবাৰী অঞ্চলৰ যিটো কথা মই ছয়গাঁৱত কৈছিলোঁ, সেইটো আমাৰ উদ্যোগ বিভাগৰ মাটি। সেইখিনি আমি সেই মাটিখিনি একুৱাৰ কৰি আমি ইণ্ডাষ্ট্ৰিয়েল আমি ষ্টেট কৰিছোঁ। তাতে একুৱাৰ কৰিছোঁ আৰু একুৱাৰ কৰিছিলোঁ আৰু একুৱাৰ কৰি তেনেকৈ আমি উদ্যোগ, আমিতো কিছুমান মানে উদ্যোগটো আহিব লাগিব, সেইটোতো আপুনি ডিমত নহয়। উদ্যোগ যে স্থাপন হ'ব লাগিব আপুনি সেইটো ডিমত নহয়, কাৰণ 22 লাখ নিবনুৱাৰ দায়িত্ব প্লাছ 3.5 লাখ মানুহ অসমৰ বাহিৰৰ পৰা এতিয়া আহিছে। গতিকে এই মানুহখিনিতো 25 লাখ মানুহৰতো দায়িত্বটো আপুনি উদ্যোগ নোহোৱাকৈতো কৰিব নোৱাৰে। কিন্তু খেতিৰ মাটিও ৰাখিব লাগিব। এক মিনিট, লগতে খিলঞ্জীয়াৰ খেতিৰ মাটিও ৰাখিব লাগিব, খেতিও থাকিব লাগিব, আমাৰ দুইটা সমানে চলিব লাগিব। কিন্তু খেতিৰ মাটিৰ ওপৰত খিলঞ্জীয়াৰ অধিকাৰটোৰ প্ৰায় মানে অগ্ৰাধিকাৰ প্ৰথম। গতিকে সেই হিচাপত আমি কিছুমান উদ্যোগ, আমি কিছুমান ইণ্ডাষ্ট্ৰিয়েল ষ্টেট কৰিছোঁ। তো ইণ্ডাষ্ট্ৰিয়েল ষ্টেট আমি যেতিয়া কৰিছোঁ, তো ইণ্ডাষ্ট্ৰিয়েল ষ্টেট কৰাৰ সময়ত আমি এতিয়া আজিৰ দিনটোত আমাৰ 50খন ইণ্ডাষ্ট্ৰিয়েল ষ্টেট আমাৰ অসমত আছে। আপুনি আচৰিত মানিব শুনি যে 50খন ইণ্ডাষ্ট্ৰিয়েল ষ্টেটত আজিৰ দিনটোত আপুনি যদি বিচাৰে কোনোবাই, আমি এটা ছেট দিব পৰা অৱস্থাত নাই। তাৰমানে সকলোতে উদ্যোগ ইতিমধ্যে স্থাপন হৈছে। গতিকে আজি এই চাটাবাৰী অঞ্চলত আমি যেতিয়া আমাৰ যিখন তাতে বেম্বু পাৰ্ক আছে, মই বেম্বু পাৰ্ক উদ্বোধন কৰিবলৈ যাওঁতে এই কথাখিনি তাতে তাতে এক মিনিট, এই বেম্বু পাৰ্কখন যেতিয়া আমি কৰিছোঁ, কাৰণ আপুনি জানে যে আজি বাঁহৰ ক্ষেত্ৰত আমি লাৰ্জেষ্ট প্ৰডিউচাৰ, আমি 66% বাঁহ গোটেই ইণ্ডিয়াৰ আমি অসম আৰু উত্তৰ পূৰ্বাঞ্চলে আমি প্ৰডাকশ্যন কৰোঁ। কিন্তু বাঁহৰ খেতিয়কসকলেতো দাম নাপায়। গতিকে বাঁহৰ ক্ষেত্ৰত আজি বিভিন্ন স্কিম লোৱাৰ কাৰণে আমি এটা বেম্বু মিছনো লৈছোঁ। আপোনালোকে জানে সেইটো কথা। তাৰে প্ৰজেক্টটো তাতে চাটাবাৰীত আমি তাতে কেনেকৈ বেম্বু প্ৰজেক্ট হ'ব পাৰে, আমি সেই এখন বেম্বু পাৰ্ক কৰিছোঁ। তাতে মানুহবিলাক তাতে বেম্বু পাৰ্কত যেতিয়া মই গৈছিলোঁ উদ্বোধন কৰিবলৈ, বেম্বু পাৰ্ক উদ্বোধন কৰে তাতে খেতিয়কসকলে মোক এই কথা আপুনি চাওক, মই আৰু এটা কোৱা কথা নহয়, এইটো খেতিয়কে কোৱা কথা। তেওঁলোকে কৈছে যে আজিৰ দিনটোত আমি কমফৰ্টেবল। আপুনি চাওক, কৈছে, মই কোৱা নাই। তেওঁলোকৰ কমফৰ্ট লেভেলটো আপুনি চাওক। আৰু এটা সৰু ক্লিপিং মই দেখাইছোঁ, এইসকল শ্ৰমিক, খিলঞ্জীয়া লোক, এই চাটাবাৰী অঞ্চলৰ উদ্যোগত কাম কৰে। 10 ঘণ্টা কাম কৰিব লাগিব। দৰমহা পাতি আপোনালোকক কিমানকৈ দি আছে? 7,000 দি আছে। মই আজি 2012 পৰা কাম কৰিছোঁ এই চাটাবাৰী অনুভৱ ইণ্ডাষ্ট্ৰী, বেটেৰী প্লাণ্ট হয় এইটো। আৰু মই চুৰ পৰা মানে ষ্টাৰ্টিঙৰ পৰা 6,000ৰ পৰা এতিয়া 8 বছৰ হ'ল 10,400 টকা দৰমহা পাওঁ। মজুৰি কিমান পায় আপোনালোকে এতিয়া? মজুৰি এতিয়া 6,500 এনেকৈ পাওঁ আৰু 6,500, 7,000, 8,000 টকা দৰমহা পায়। হয়, নিজৰ খেতি মাটি ক'ৰবাত এৰি আহিছে, নতুবা খেতি মাটিত সৰ্বশান্ত, একো নাই। এতিয়া ঘটনাটো হ'ল, এওঁলোকক যদি আপুনি ভাবে যে এওঁলোক কমফৰ্টেবল হৈ আছে, সেইটো কিমান ধৰণৰ শুদ্ধ কথা? ইয়াত দুটা কথা আছে। এটা কথা হ'ল কি যে তাৰে কোনো এজন ডাঙৰ খেতিয়কে 8,000 টকাত চাকৰি কৰিব যোৱা নাই তাত। প্ৰথম কথা হ'ল এইটো মই এচিয়'ৰ কৰিব পাৰোঁ আপোনাক। যিয়ে 50 বিঘা মাটিত বা 10 বিঘা মাটিত খেতি কৰি আছে, তেনেকুৱা খেতিয়ক মানুহে তাত চাকৰি কৰিব যোৱা নাই, বা মাটিও দিয়া নাই, বা মাটিও হয়তো দিয়া বিক্ৰী কৰা, মাটি বিক্ৰী কৰা। কিন্তু ধৰক কাৰোবাৰ হয়তো মাটি নাই, তেওঁ পঢ়া শুনাও ধৰক একেবাৰে কম কৰিলে, মানে বেছি পঢ়া শুনাও তেওঁ কৰা নাই। গতিকে তেওঁ ঘৰত বহি আজিৰ দিনটোত তেওঁৰ এই চাকৰিটো পোৱাৰ আগত তেওঁৰ ইনকাম আছিল 0। তো 0 লগত প্লাছ 6,000 হ'ল, আৰু তেওঁৰ ঘৰো তাতে হ'লনে? গতিকে তেওঁ গতিকে তেওঁ 6,000টো তেওঁ নিজে কমফৰ্টেবল আজি নহয়, কিন্তু কালি যদি কোম্পানীটো বন্ধ হৈ যায়, তেওঁ আপোনাক আকৌ এই একে কেমেৰাৰ সন্মুখত তেওঁ ক'ব যে একচুৱেলি কোম্পানীটো বন্ধ নোহোৱাৰ আগতে ঘৰখন কিবাকৈ চলি আছিলোঁ, আজি কিন্তু ঘৰখন চলিবলৈ পৰা নাই, কাৰণ মই হাজিৰা কৰিব লগা হৈছে। ধন্যবাদ পাটোৱাৰী ডাঙৰীয়া। এই প্ৰসংগ আমি ইমানতে সামৰিছোঁ। এতিয়া আহিছোঁ এক অন্য প্ৰসংগলৈ। এইটো হৈছে আমাৰ কাগজ কল। হয়, জাগিৰোডৰ কাগজ কল, আপোনাৰ ওপৰত এজাক ধুমুহা। যোৱা 4 বছৰে আপুনি এইটো ধুমুহা সন্মুখীন হৈ আহিছে। প্ৰথমতে আমি এটা ক্লিপিং চাই লওঁ। হয়, এইটো এটা অডিঅ'। হয়, 32,000 छोटे मोटे कारखानों को ताले लग गए भैया, ताले लग गए। लेकिन ये गोगो साहब की कमाल है। बताइए, जो असम के अंदर 32,000 कारखाने गायब कर दें, वो बड़ा जादूगर है कि नहीं है? वो बड़ा काबिल जादूगर है कि नहीं है? कितने नौजवान बेरोजगार हो गए होंगे, मुझे उससे
कभी एक पेपर मिल हुआ करती थी, अरे कांग्रेस के लोगों जवाब दो उसको ताले क्यों लग गए, ये नौजवान बेरोजगार कैसे हो गए। यहाँ के बाम्बू की खेती करने वालों को काम मिल जाता था, नौजवानों को रोजगार मिल जाता था, हिंदुस्तान को कागज मिल जाता था। ये आपकी सरकार है जिसने सब चौपट करके रखा। बताइए, जिन्होंने इस मिल को बंद किया उनको सजा करोगे कि नहीं करोगे? आपका रोजगार छीन लिया उसको सजा करोगे कि नहीं करोगे? मैं तो औद्योगिक विकास के पक्षकार हूं। नौजवान बेरोजगार हो गए होंगे, मुझे उसे पुनर्जीवित करना है, फिर से एक बार आसाम में औद्योगिक विकास करना है। 32,000 বন্ধ হৈ যোৱা উদ্যোগ খোলাৰ প্ৰতিশ্ৰুতি দিছিল নৰেন্দ্ৰ মোদীয়ে। কাগজ কল দুটা খোলাৰ প্ৰতিশ্ৰুতি দিছিল নৰেন্দ্ৰ মোদীয়ে। যেতিয়ালৈকে আপোনালোকৰ চৰকাৰ আহে তেতিয়ালৈকে কাগজ কল বন্ধ হৈ গৈছিল। গগৈ চৰকাৰ দিনতে কাগজ কল বন্ধ হৈ গ'ল, পূৰ্বৰ চৰকাৰ দিনতে কাগজ কল বন্ধ হৈ গ'ল, কিন্তু দৰমহা পাই আছিল। যোৱা 42 মাহে আপোনালোকৰ চৰকাৰ 48 মাহ হৈছে, যোৱা 42 মাহে তেওঁলোকে দৰমহা পোৱা নাই। আৰু ইয়াৰ ফলতেই ইয়াৰ পিছতেই 67জন লোক মৃত্যু হৈছে, 3জনে আত্মহত্যা কৰিছে, ঘৰবিলাকত ল'ৰা ছোৱালী পঢ়াবলৈ পইচা নাই, এনেকুৱা এটা দুৰৱস্থাৰ সৃষ্টি হৈছে। এতিয়া এই প্ৰসংগত আপোনাৰ উত্তৰলৈ কাগজ কলৰ কৰ্মীসকলৰ লগতে অসমৰ দক্ষ দৰ্শক উৎসুক হৈ আছে। আমি বিৰতিৰ পাছতে আপোনাৰ নিশ্চয় উত্তৰটো শুনিম। বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ ষ্টুডিঅ'ৰ মজিয়ালৈ। চলি আছে প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান মেজমেল। আজিৰ মেজমেলৰ অতিথি উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, যাক আমি প্ৰশ্ন কৰি আছিলোঁ কাগজ কল সম্পৰ্কত। কাগজ কল পুনৰুজ্জীৱিত কৰাৰ প্ৰতিশ্ৰুতি দি চৰকাৰ ক্ষমতালৈ আহিছিল, কিন্তু চৰকাৰ ক্ষমতালৈ অহাৰ পিছতো 4 বছৰৰ পাছতো নৰেন্দ্ৰ মোদীৰ প্ৰতিশ্ৰুতিৰ পাছতো কাগজ কল খোল নাখালে, কৰ্মচাৰীয়ে আত্মহত্যা কৰিলে, 66জন কৰ্মচাৰীৰ মৃত্যু হ'ল, আৰু 42 মাহ কাগজ কলৰ লোকসকলে দৰমহা নোপোৱাকৈ আছে। পাটোৱাৰী ডাঙৰীয়া, আপোনাৰ উত্তৰ। আপুনি যিটো কথা কৈছে এইটো হ'ল আচলতে ভাৰত চৰকাৰৰ হেভি ইণ্ডাষ্ট্ৰী ডিপাৰ্টমেণ্টৰ এই ইণ্ডাষ্ট্ৰী, এইটো অসম চৰকাৰৰ উদ্যোগ বিভাগৰ নহয়। তথাপি অসমৰ উদ্যোগ মন্ত্ৰী হিচাপে ইয়াত আমি আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াত আমি যথেষ্ট ইণ্টাৰেষ্ট আমি লৈছোঁ। কিন্তু আজি আপোনাৰ মই ক্লিপিংটো দেখিলোঁ, আপুনিতো ক'ৰ পৰা এইবিলাক সংগ্ৰহ কৰিছে মই নাজানো, ক্লিপিংটো চাইছোঁ, দেখিলোঁ। কিন্তু সেই হিচাপত মোদী ডাঙৰীয়াই যিখিনি কথা কৈছিল, মোদী ডাঙৰীয়াই সেই হিচাপে আগবাঢ়িছিল। মই আজি আপোনাক এই কথাখিনি জনাওঁ যে কাগজ কলৰ কৰ্ম আৰু এইখিনি কথা আজি মই নিশ্চয় এইখিনি কথা কৈ যেতিয়া আছোঁ ইয়াত আপোনালোকৰ চেনেলত নিশ্চয় আজি কাগজ কলৰ কৰ্মীসকলেও নিশ্চয় প্ৰত্যক্ষ কৰি আছে, গতিকে তেখেতসকলে নিশ্চয় মোৰ কথাখিনিত একমত হ'ব। গতিকে অসম মানে হিন্দুস্তান পেপাৰ কৰ্পৰেশ্যনৰ অধীনত যি 4টা মিল আছিল, এটা কেৰেলাত আছিল, এটা তুলি নাগালেণ্ডত আছিল, আৰু এটা নগাঁও কাগজ কল, আৰু এটা আছিল কাছাৰ। তো যেতিয়া ডিছইনভেষ্টমেণ্ট হৈ গ'ল মিলবিলাক, তো তেতিয়া কেৰেলাৰ মিলটো ডিছইনভেষ্টমেণ্ট হৈ গ'ল, অসমৰ মিলকেইটা তেতিয়া ডিছইনভেষ্টমেণ্টৰ পৰা বাহিৰত ৰাখিলে, কাৰণ মোদীজীয়ে যিটো কথা কৈছিল যে এই মিলকেইটা আমি ৰিভাইভ কৰিম, হ'ল নহয়। এটা নাগালেণ্ডৰ তুলিত আছে আৰু বাকী দুটা এইটো। তো যেতিয়া এই কথাখিনি কোৱা হ'ল, তাৰপিছত আমি হেভি ইণ্ডাষ্ট্ৰী মিনিষ্টাৰ তেতিয়া আনন্দ গীতে আছিল, হেভি ইণ্ডাষ্ট্ৰী মিনিষ্টাৰ আনন্দ গীতে, তো শিৱসেনাৰ পৰা তেওঁ। তো তেওঁৰ ওচৰত মই কেইবাবাৰো এই কথাবিলাক ধুনীয়াকৈ পাতিছোঁ। ইভিন মই ইমান পৰ্যন্ত সেই সময়ত ক'লোঁ যে তোমালোকে আমাক হেৰি কৰা, তোমালোকে হিন্দুস্তান পেপাৰ কৰ্পৰেশ্যনৰ হেড অফিচটো কেলকাতাৰ পৰা অসমত দি দিয়া, কাৰণ যিহেতু কেলকাতাত মিল নাই, তো এটা অৰ্ডাৰো ওলাল। গতিকে তেতিয়া তেওঁলোকক ক'লোঁ যে তোমালোকে যেতিয়ালৈকে মিলটো প্ৰফিটত নাহে, মিল দুটা নচলে, তেতিয়ালৈকে তোমালোকৰ হেডকোৱাৰ্টাৰটোৰ অফিচৰ কাৰণে IWTৰ ফাৰ্ষ্ট ফ্ল'ৰটো 1 টকা ভাড়া তোমালোকে আমাক দিবা প্ৰতিমাহে। তেওঁলোকক আমি এইটোৱে এলট কৰিলোঁ। তো বেংগলৰ চব MP বিলাকে যাই পেলাই তাত লবি কৰি পেলাই এই হেড অফিচ আহিব নিদিলে। যি কি নহওক সেইটো সিমান পৰ্যন্ত আমি কৰিলোঁ। তাৰপিছত আমি এইটো কথা লাগি মিলি তেতিয়া ইয়াতে 1900 কোটি টকাৰ এটা পেকেজ এটা হ'ল, আৰু পেকেজটো হোৱাৰ পিছত এই পেকেজটো যেতিয়া হ'ল, এই পেকেজটোৰ পিছত মানে এইটো কেবিনেট মানে হেৰি হ'ব, চাৰ্কুলেশ্যন হ'ব। আৰু তো কেবিনেট কাৰণ মই একদম ক্ল'জ টাচত আছোঁ, আৰু মই যিখিনি কথা কৈ আছোঁ জাগিৰোড পেপাৰ কলৰ আমাৰ অফিচাৰ্ছ বা কৰ্মচাৰীও এইখিনি কথা শুনি আছে, ভালকৈ জানে, নাই শুনি আছে তেওঁলোকে, এতিয়া বৰ্তমান চাই আছে টিভিত নিশ্চয়।
গতিকে এইখিনি কথা 1900 কোটি টকালৈকে গ'ল 1900 কোটি টকা যেতিয়া হ'ল এইখন কেবিনেট মেমৰেণ্ডাম হ'ব আমাৰ ইয়াতে যিসকলে ছাপ্লাই কৰিছিল কোনোবাই বাঁহ ছাপ্লাই কৰিছিল কোনোবাই কয়লা ছাপ্লাই কৰিছিল চূণশিল ছাপ্লাই কৰিছিল তেনেকুৱা এজন ব্যৱসায়ী মই কিন্তু এইটো কথা যিহেতুকে মোৰ হাতত কোনো তথ্য নাই মই গেৰাণ্টি দি নকওঁ সেইটো হয়তো ৰাজনৈতিক ব্যক্তিও হ'ব পাৰে কোনোবা বা হয়তো কোনোবা ৰাজনৈতিকভাৱেও এইটো তেওঁলোক মানে প্ৰৰচিত হ'ব পাৰে এজন মানুহে গৈ পেলাই তাত কি কৰি NCLT-ত কেছ এটা দি দিলে যে আমি মানে পেপাৰ কলৰ পৰা আজিলৈকে আমি ইমানখিনি টকা বকেয়া আছে আমাক দিব লাগে তেতিয়া NCLT-য়ে নটিচ দি দিলে হেভি ইণ্ডাষ্ট্ৰি মিনিষ্ট্ৰীক যিখন কেবিনেট মেমৰেণ্ডাম চাৰ্কুলেট হ'ব লগা আছিল সেইখন বন্ধ হৈ গ'ল তাতে এইখিনিতে আপোনাৰ এটা প্ৰশ্ন 1900 কোটি টকাটোৱেই হওক বা আন কিবা এটা গ্ৰাণ্টেই হওক এটা প্ৰশ্ন আপোনালৈ আছে কাগজ কল কৰ্মচাৰী সন্থাৰ এগৰাকী নেতা আপুনি চিনি পাব মানৱেন্দ্ৰ চক্ৰৱৰ্তী হয় তেখেতে আপোনাক এটা প্ৰশ্ন কৰিব মাননীয় মন্ত্ৰী মহোদয় আপুনি যোৱা 21 ফেব্ৰুৱাৰী 2019 তাৰিখত সদনত এটা প্ৰশ্নৰ উত্তৰ দিয়াত সময়ত আপুনি কৈছিলে যে কেন্দ্ৰীয় চৰকাৰে 1995 কোটি টকাৰ এটা আঁচনি লৈছে কিন্তু সেই আঁচনিটো আজিলৈকে কোনো ধৰণৰ ইমপ্লিমেণ্টেশ্যন হোৱা নাই তাৰ পাছত 9/7/2019 তাৰিখত কেন্দ্ৰীয় ইণ্ডাষ্ট্ৰি মিনিষ্টাৰ অৰবিন্দ সামন্তজীয়ে কৈছে যে কাছাৰ আৰু নগাঁও পেপাৰ মিলৰ মাজত 4141 কোটি টকা ইনভেষ্টমেণ্ট হৈছে আপোনাৰ কথাটো সঁচা না অৰবিন্দ সাৱন্তজী চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল মিনিষ্টাৰৰ কথাটো সঁচা আপুনি উত্তৰ দিব পাৰিবনে কি ক'লে না যে অৰবিন্দ সাৱন্তে কৈছে যে 4142 কোটি টকা দুয়োটা কাগজ কলৰ মাজত ইনভেষ্টমেণ্ট হৈছে আৰু আপুনি সদনত কৈছিল যে 1995 বুজি পালো তাৰমানে এইটো হ'ল ইনভেষ্টমেণ্ট কাৰণ কি এইটো এটা কৰ্পৰেশ্যন আছিলতো হয় তে কৰ্পৰেশ্যনটো যেতিয়া আছিল তেতিয়া ভাৰত চৰকাৰে ইয়াতে ইনভেষ্ট কৰে ভাৰত চৰকাৰে পইচা দিছে তেওঁলোকক এখেতে ইনভেষ্টমেণ্টৰ কথাটোহে কৈছে মই কৈছোঁ যে মিল দুটা চলাবলৈ হ'লে ইয়াতে 1900 কোটি টকাৰ এটা মানে মিনিমাম প্ৰয়োজন হয় যদি মিল দুটা ৰান কৰিবলৈ হ'লে মই কৈছোঁ এইটো তেখেতে কৈছে ইনভেষ্টমেণ্ট তেখেতে কথাটো ঠিকে কৈছে কাৰণ কাগজ কল দুটা যেতিয়া ছেট আপ কৰিছিল কিন্তু এই 1995 কোটি টকাটো বন্ধ হৈ গ'ল কেৱল সেই গোচৰটোৰ কাৰণে গোচৰটো NCLT গোচৰটো গ'ল NCLT তাৰ কাৰণে লিকুইডেটৰ মানে নিয়োগ কৰি লিকুইডেটৰ বিচাৰিলে লিকুইডেটৰ আহিল লিকুইডেটৰে এইটো গোটেই বিষয়টো মানে চাৰিওফালে তেওঁ চেষ্টা কৰিলে আৰু চেষ্টা কৰিলে তাৰ উপৰিও মই আপোনাক কওঁ মই আজিৰ তাৰিখত আপুনি কাগজ কলৰ কৰ্মচাৰীসকলক কি প্ৰতিশ্ৰুতি দিব পাৰে মই কথাটো কৈ লওঁ কাৰণ এইখিনি কথা যদি ভালকৈ নকওঁ তেতিয়া কনফিউজন হ'ব গতিকে তাৰপিছত মই নিজে ব্যক্তিগতভাৱে মই কেইবাটা ডাঙৰ কোম্পানীৰ লগত কথা পাতিছোঁ আনকি আবু ধাবিৰো কোনোবা কোম্পানীৰ লগত কথা পাতিছোঁ মই বিভিন্ন মানুহৰ লগত মই কথা পাতিছোঁ বেংক্ৰাফ্ট হৈ গ'ল জানিছোঁ নাই অকল তেওঁ বুলি নহয় মই বিভিন্ন কোম্পানীৰ লগত মই এই কথাটো বিভিন্ন কোম্পানীৰ লগত মই পাতিলোঁ তো পাতি থকা অৱস্থাত হঠাৎ মানে NCLT-ৰ পৰা আমাৰ লিকুইডেটৰ আহি মোক লগ পালে মই কৈছোঁ যে এতিয়া আপোনালোকে কোনো এইবিলাক মানে স্ক্ৰেপ হিচাপত বা বিক্ৰী কৰা হিচাপত এইবিলাকত আপোনালোকে নাযাব আপোনালোকে আকৌ ফাৰ্ডাৰ এইটো মানে আমাৰ আৰু কোনোবা ইনভেষ্টৰ আহে নেকি আপোনালোকে এইটো চাওক সময় লিখি কিন্তু এতিয়া মানে কি হ'ল তেওঁ মানে লিকুইডেটৰৰ কথাটো হ'ল কি যে ইমিডিয়েটলি কেছটো ডিছপ'জ অফ কৰিব লাগে আৰু তেওঁৰ যিখিনি বেনিফিট সেইখিনি তেওঁ পাব লাগে গতিকে তেওঁৰ হ'ল এইটো উদ্দেশ্য কিন্তু আমাৰ উদ্দেশ্য হ'ল যে মিলৰ কৰ্মচাৰীসকল সুৰক্ষিত হ'ব লাগে এটা কিবা হয় মিলটো চলিব নহয় মিলটো নচলে নহয় তেওঁলোকে VRS পাব নহয় তেওঁলোকে একো নাপাব কিবা এটা আমাক পাব এইখিনি আমাক লাগে তো এতিয়া শেহতীয়াভাৱে হাইকোৰ্টে এটা জাজমেণ্ট দিছে এইটোৰ ক্ষেত্ৰত যে তোমালোকে এই যিটো লিকুইডেটৰে যিটো তেওঁলোকে আমি কোৱাৰ পিছতো মই নিজে পাৰ্চনেলি কথা পাতিছোঁ তেওঁ মোক নিজে লগ পাইছে এছেম্বলি তেতিয়া চলি আছে এছেম্বলি চেম্বাৰত মোক তেওঁ লগ পাইছে মই তেওঁক বাৰে বাৰে কৈছোঁ এইটো কথা নকৰিব এতিয়া শেহতীয়াভাৱে হাইকোৰ্টে কৈছে তোমালোকে আকৌ এইটো হেৰি কৰিব নোৱাৰে ইমিডিয়েটলি তোমালোকে এইবিলাক যে বিক্ৰী কৰা বা এইটো সেইটোৰ কথা নহয় আৰু তোমালোকে বিচৰা এতিয়া তেওঁলোকে এইটো ক্ষেত্ৰত বিচাৰিছে লিকুইডেটৰে আকৌ বিচাৰিছে এতিয়া বিডাৰৰ ক্ষেত্ৰত মানে কি হৈছে এই কোভিড চলি থকাৰ কাৰণে এইটো দিলে হৈছে মই জানো স্বাভাৱিক কিন্তু স্বাভাৱিক গতিকে বিডাৰ তেওঁলোকে বিচাৰিছে গতিকে মই ভাৰতবৰ্ষৰ যিকেইটা নেশ্যনেল কোম্পানী আছে তেওঁলোকৰ লগত মই কথা পাতিছিলোঁ এই ক্ষেত্ৰত যেনে ITC কাগজৰ ক্ষেত্ৰত তেওঁলোক আছে বা তেনেকৈ অন্যান্য যিবিলাক কোম্পানী আছে তেনেকৈ সেই কোম্পানীবিলাকৰ লগত আমি কথা পাতিছিলোঁ গতিকে এতিয়া আজিৰ দিনত শেহতীয়া পৰিস্থিতি আছে সেইটো কিন্তু এখেতসকলৰ ক্ষেত্ৰত যিখিনি তেওঁলোকৰ যিখিনি PF থাকে সেইখিনি ইতিমধ্যে মুকলি কৰি দিবলৈ
তেওঁলোকক দিয়া হৈছে আৰু মই যিখিনি জানো যে ইতিমধ্যে অনলাইন তেওঁলোকৰ যিখিনি পাব লগা আছে পিএফ সেইখিনি তেওঁলোকৰ নিজৰ পইচা, সেইটো চৰকাৰৰ পইচা নহয়। তাৰ আগতে আকৌ এটা কথা আছে, আমাৰ কাগজ কলৰ কৰ্মচাৰী সন্থায়ো জানে আৰু অফিচাৰ সন্থায়ো জানে যে তাৰ আগতে মই এবাৰ গৈ পেলাই আমি দৰমহা দিয়াৰ কাৰণে এই কাগজ কলত তো আনন্দ গীতে মোক কৈছিল যে আপুনি অলপ পইচা দি দিয়ক। তেতিয়া মানে শিক্ষামন্ত্ৰী আছিল হিমন্ত বিশ্ব শৰ্মা, এতিয়াও শিক্ষামন্ত্ৰীৰ মাজত মানে আছে তেওঁ। তো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ক'লোঁ যে আমাৰ পাঠ্যপুথি কিনাৰ কাৰণে কাগজ কলৰ পৰা আমি পইচা ল'ব লাগে, কাগজ কলৰ পৰা আমি কিনিব লাগে। তেতিয়া আনন্দ গীতে মোক কৈছিল যে আপুনি 20 কোটি টকা দিয়ক, কিন্তু হিমন্ত বিশ্ব শৰ্মাই 40 কোটি টকাৰ কাগজৰ পইচা অগ্ৰিম দি দিলে। আমি কিছুদিন দৰমহা দিলোঁ, কাগজ পালে নাই। তাৰপিছত কি কৰিলে, এই কাগজ যিখিনি প্ৰডাকশ্যন কৰি পেলাই গাজিয়াবাদৰ পাৰ্টি এটাত তাতে বিক্ৰী কৰি দিলে। তাৰপিছত আমাৰতো ইয়াত পাঠ্যপুথি দিলেই হৈ গ'ল। তাৰপিছত আমি আকৌ আনন্দ গীতক যাই মই ধৰিলোঁ যে আমাৰতো শিক্ষামন্ত্ৰী ইমান এটা ভালকৈ কোৱাৰ লগে লগে দিলে আৰু আপোনালোকে এইটো কৰিছে। আনন্দ গীতকে এইখিনি ধৰোঁতে মানে CMDকো মাতি মই কৈছে এতিয়া আপুনি পইচা দিয়ক, আমাৰ হয় পইচা ঘূৰাওক অসম চৰকাৰৰ, নহয় কাগজ দিয়ক, কাৰণ আপোনাৰ PSU কেইবাটাও আছে, তাৰ পৰা লোন লৈ পইচা ঘূৰাওক। মই এনেকুৱা লেংগুৱেজত কৈছোঁ। আৰু তাৰপিছত তেওঁ ক'লে যে ঠিক আছে। তাৰপিছত তেওঁ 20 কোটি টকা দিলে, আকৌ কাগজ তৈয়াৰ কৰি আমাক কাগজ দিছে, তাৰপিছত আমাৰ পাঠ্যপুথি ওলাইছে। চাব দেই কেনেকুৱা কথা। আচ্ছা, দ্বিতীয় কথা হ'ল তেওঁলোকৰ ইলেক্ট্ৰিচিটি আজিৰ দিনটোত আমি কাটা নাই অসম চৰকাৰে। তেওঁলোকৰ বাঁহৰ ওপৰত যিটো চেছ দিব লাগে সেইটো আমি লোৱা নাই। পানী যিখিনি দিব লাগে পানীও আমি তেওঁলোকৰ কাগজ কলৰ সম্পৰ্কত আমি শুনিম। এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতিৰ পাছত আমি পুনৰ ঘূৰি আহিম মেজমেলৰ মজিয়ালৈ আৰু শুনিম কাগজ কল সম্পৰ্কত চৰকাৰে লোৱা পদক্ষেপৰ কথা। বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ ষ্টুডিঅ'ৰ মজিয়ালৈ। চলি আছে প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান মেজমেল, আৰু আজি আমাৰ মেজমেলৰ অতিথি উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া। বিৰতিৰ পূৰ্বে আমি আলোচনা কৰি আছিলোঁ কাগজ কল দুয়োটাৰ কথা। কাগজ কল দুয়োটাৰ কথা কৈ শেষ কৰিব নোৱাৰি, বহুত দীঘলীয়া। এতিয়া আপুনি মোক এটা কথা কওক যে এই মুহূৰ্তত কাগজ কলৰ কৰ্মচাৰীসকলক, অসমৰ জনসাধাৰণক আপুনি কি প্ৰতিশ্ৰুতি দিব পাৰে? এইটো পুনৰুজ্জীৱিত হ'ব নে এইটো অন্য ধৰণে বিনিয়োগ কৰি পেলাই তাক পুনৰুজ্জীৱিত কৰাৰ কাৰণে চেষ্টা কৰিব? এতিয়া কথাটো হ'ল কি, যিহেতুকে এটা নতুনকৈ হাইকোৰ্টে ৰায় দিছে যে লিকুইডিটৰক কৈছে তুমি আকৌ ইনভেষ্টমেণ্ট ইনভেষ্টাৰ বিচৰা। এতিয়া আমি ৱেইট কৰিব লাগিব এই কথাটো, এই সময়ছোৱা, আৰু তাতে কৰোণা পৰিস্থিতি আছে, আমি অলপ ৱেইট কৰোঁ। আৰু মই আমাৰ কাগজ কলৰ যিসকল কৰ্মচাৰী, মই তেখেতসকলৰ কষ্টটো মই ভালকৈ বুজোঁ, আৰু অফিচাৰসকলৰো এছ'চিয়েশ্যন যিটো তেওঁলোকৰো কষ্ট বুজোঁ, আৰু তেওঁলোকে ভালকৈ জানেও মোৰ লগত তেওঁলোকে ইউনিয়নেই হওক বা আমাৰ অফিচাৰ আছে তেওঁলোকৰ লগত মই ক্ল'জলি কথা পাতি থাকোঁ। আৰু গতিকে আমি দুদিনমান ৱেইট কৰি চাওঁ, যদি পাৰোঁ, যদি কোনোবা ইনভেষ্টৰ্ছ আহি যদি মিলটো যদি অপেন কৰে তেতিয়াহ'লে তেওঁলোকৰো ভাল হয়, নহয় জানো? আমি এটা ইতিবাচক সামৰণি আমি আশা কৰিব পাৰোঁ। পাটোৱাৰী ডাঙৰীয়া, আন এটা প্ৰসংগলৈ আহিব খুজিছোঁ যে এইটো বিশেষ পৰিস্থিতি, ক'ভিড পৰিস্থিতিত বহু খণ্ডৰ ক্ষতি হৈছে, সকলো ছেক্টৰত ক্ষতি হৈছে। এতিয়া সকলো ছেক্টৰৰ ভিতৰত কিন্তু প্ৰথম আৰু আটাইতকৈ গুৰুতৰ ক্ষতিটো হৈছে কিন্তু এই টুৰিজিম ইণ্ডাষ্ট্ৰী, পৰ্যটন ব্যৱস্থাটো একেবাৰে নোহোৱা হৈ গৈছে। হোটেলবিলাক এতিয়া কোৱাৰেণ্টিন চেণ্টাৰ আগলৈকে হোটেলবোৰত কোনো টুৰিষ্ট নাই, আৰু কিমান দিনলৈ আহিব তাৰো কোনো নিশ্চয়তা নাই। এই টুৰিজিম ইণ্ডাষ্ট্ৰীৰ লগত জড়িত এগৰাকী নেতৃস্থানীয় উদ্যোগী আপুনি চিনিয়ে পাব, ত্ৰিদীপ শৰ্মাৰ এটা প্ৰশ্ন আছে। ত্ৰিদীপ শৰ্মা, COVID-19 পেণ্ডেমিকে আমাৰ টুৰিজিম আৰু হস্পিটেলিটি ইণ্ডাষ্ট্ৰীটোক বিধ্বস্ত কৰি পেলাইছে, আৰু এই উদ্যোগটো আটাইতকৈ প্ৰথম ক্ষতিগ্ৰস্ত আৰু আটাইতকৈ শেষত ৰিভাইভ কৰিব। অসমত এই উদ্যোগে 10 লাখৰো অধিক লোকক সংস্থাপন দিছে আৰু চৰকাৰৰ বাবে যথেষ্ট ৰাজহ সংগ্ৰহ কৰে। এই উদ্যোগটো ৰিভাইভ কৰাৰ বাবে অসম চৰকাৰৰ বাৰু কি পৰিকল্পনা আছে? এইটোৱে তেখেতৰ প্ৰশ্ন। কৰোণাই প্ৰথম আক্ৰমণ কৰিছে পৰ্যটন উদ্যোগক, আৰু একেবাৰে শেষত ই ৰিভাইভ কৰিব, চববোৰ ৰিভাইভ কৰাৰ পিছত। আমাৰ ত্ৰিদীপ শৰ্মা মোৰ ভাতৃসম, তেখেত বহুত ইন'ভেটিভ ল'ৰা, মই বহুত ভাল পাওঁ, বহুত মৰমো কৰোঁ। ত্ৰিদীপ শৰ্মা ডাঙৰীয়াই যিটো কথা কৈছে, হয় তেওঁ নিজে কষ্ট কৰি 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 আজি এটা পৰ্যায়লৈকে তেওঁ আহিছে, সেইটো মই বহুত ধন্যবাদ দিছোঁ। তেওঁ বৰ ভাল ল'ৰা,
কিন্তু কথাটো হৈছে কি যে আচলতে এইটোৰ ক্ষেত্ৰত চৰকাৰ মানে কি যে ক'ভিডৰ যেতিয়ালৈকে ঔষধ আৰু মীমাংসা এটা নহয়, ক'ভিডৰ যেতিয়ালৈকে ঔষধ আৰু ভেকচিন নোলায় তেতিয়ালৈকে এইটো প্ৰশ্নৰ উত্তৰ দিয়াটো বহুত কঠিন হ'ব মোৰ কাৰণে, কাৰণ বহুত টেকনিকেল প্ৰশ্ন। সেইটো এটা কথা। দ্বিতীয় কথাটো হ'ল কি যে আজি প্ৰতিটো ছেক্টৰতে ক্ষতি হৈছে। আজি ইণ্ডাষ্ট্ৰী সাংঘাতিক ক্ষতি হৈছে, আপোনালোকে নিশ্চয় জানে। টুৰিজিম ছেক্টৰত ক্ষতি হৈছে, আৰু হোটেলবিলাকো ইণ্ডাষ্ট্ৰীৰ অধীনতে পৰে। যি হোটেল ইণ্ডাষ্ট্ৰীটো ইণ্ডাষ্ট্ৰীৰ আণ্ডাৰত আহে হোটেলটো। গতিকে টুৰিজিম ছেক্টৰটোত সাংঘাতিক ধৰণৰ ক্ষতি এটা হৈছে সকলোতে। গতিকে এইটো চলিউশ্যন এটাই আছে যে যেতিয়ালৈকে ইয়াৰ মেডিচিন নোলায়, ভেকচিন নোলায়, তেতিয়ালৈকে ইয়াৰ সমাধানটো বিচাৰি পোৱাটো টান হ'ব এই টুৰিজিমৰ ক্ষেত্ৰত। কাৰণ কিয় কালি কোন মানুহ ইয়াত অসমত আহিব, বা আপুনি কালি আপোনাক যদি কয় যে বম্বেত আপোনাক তাজ হোটেল যিখন অৰিজিনেল হেৰিটেজ তাজ হেৰিটেজ, তাতে ফেমিলি সহকাৰে আপোনাক 10 দিনৰ ফ্ৰী থকা দিছোঁ, অহা যোৱা ফ্ৰী, আপুনিওতো নাযায়, কোনো নাযায়। গতিকে অনিশ্চয়তাৰ মাজত আছে, আৰু অকল অসমেই নহয়, গোটেই পৃথিৱী। পাটোৱাৰী ডাঙৰীয়া ধন্যবাদ। এইবাৰ আহিছোঁ মই ক্ষুদ্ৰ চাহ খেতিয়ক, উজনি অসমৰ এটা বৃহৎ খণ্ড সামৰি লৈছে। বহু সংখ্যক যুৱক যুৱতী এই ব্যৱসায়টোৰ লগত জড়িত। চৰকাৰৰ খুব এটা বিশেষ কোনো সাহায্য নোহোৱাকৈ তেওঁলোকে আৰম্ভ কৰিছিল, আৰু এতিয়া উদ্যোগটোৱে ঠন ধৰি উঠিছে। এই চাহ উদ্যোগীসকলৰ প্ৰতিনিধি হেমন্ত গোহাঁই, তেখেত নেতৃস্থানীয় প্ৰতিনিধি, তেখেতৰ এটা প্ৰশ্ন আছে, কওক। ৰাজ্যখনৰ গ্ৰাম্য অৰ্থনীতিত ক্ষুদ্ৰ চাহ খেতিয়কে বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। গতিকে এই ক্ষেত্ৰত ক্ষুদ্ৰ চাহ খেতিয়কৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে এটা সঠিক বা যথাযথ আন্তঃগাঁথনি কিয় আজিলৈকে হৈ উঠা নাই, মই সেই ক্ষেত্ৰত বিশেষভাৱে তেখেতক প্ৰশ্ন কৰিব বিচাৰিছোঁ। এইটোৱে প্ৰশ্ন তেখেতৰ, হয়। মানে প্ৰশ্নটো কি, ইনফ্ৰাষ্ট্ৰাকচাৰ এটা কিয় গঠন কৰিব পৰা নাই, আন্তঃগাঁথনি এটা কিয় গঠন কৰিব পৰা নাই? মই এটা কথা কৈছোঁ যে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ কাৰণে বৰ্তমান আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁলোকৰ মাটিৰ পত্তনৰ কথাখিনি ইতিমধ্যে কৰিছে, যিটো তেওঁলোকৰ আটাইতকৈ ডাঙৰ সমস্যা আছিল, ভূমিৰ সমস্যাটো, যিটো আমি আগতে প্ৰথম আৰম্ভ কৰিছিলোঁ খিলঞ্জীয়া। গতিকে তেওঁলোকৰ আমি মাটিৰ পট্টাৰ ব্যৱস্থা কৰিছোঁ, 1 নম্বৰ কথা। 2 নম্বৰ কথাটো হ'ল সীমান্ত অঞ্চলত যিবিলাকে খেতি কৰি আছে, বিশেষকৈ শিৱসাগৰ জিলাৰ সোণাৰী গেলেকী এই অঞ্চলত প্ৰায়ে সীমান্তত এটা গণ্ডগোল হৈ থাকে। ক্ষুদ্ৰ চাহ খেতিয়কৰ বাগিচাবোৰ কাষৰীয়া ৰাজ্যৰ উপদ্ৰৱকাৰীয়ে আহি কাটি থৈ যায়, ইত্যাদি ধৰণৰ সংঘাত হৈ থাকে। সেইবিলাক কেনেকৈ মেনেজ কৰিব? সেইবিলাক ক্ষেত্ৰত পুলিচে বিভিন্ন ব্যৱস্থা লৈ আছে, মই জানো গোটেই কথাখিনি। গতিকে তেনেকুৱা ধৰণত বিভিন্ন ব্যৱস্থা পুলিচৰ তৰফৰ পৰা লৈ থকা হৈছে। গতিকে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ ক্ষেত্ৰত আজিৰ দিনটোত এইটো কথা হৈছে যে তেখেতসকলক মাটিৰ ব্যৱস্থা কৰি দিয়া হৈছে, আৰু আমাৰ যিখন চাহৰ পলিচি এখন আছে, আমাৰ ষ্টেট পলিচিত, তেওঁলোকক আমি বহুতখিনি ইনচেণ্টিভ এই পলিচিৰ মাধ্যমেৰে দিয়া হৈছে। তাৰ উপৰিও আমি টি বোৰ্ডৰ লগত কথা পাতিছোঁ। টি বোৰ্ডৰ লগত কথা পাতি আমি তেওঁলোকক কৈছোঁ যে তেওঁলোকে যে বটলি ফেক্টৰী কৰিব বিচাৰিছে, তাৰমানে তেওঁলোকৰ সমস্যা এটা আছে কি, যে যেতিয়া পিক ছিজন হৈ যায়, পিক ছিজন হৈ যোৱাৰ লগে লগে ডাঙৰ চাহ বাগিচাৰ কলঘৰসমূহে তেওঁলোকৰ পৰা চাহপাত ল'বলৈ আপত্তি হয়। গতিকে তেতিয়া আমি তেওঁলোকক কৈছোঁ যে আপোনালোকে কলঘৰ আপোনালোকে কৰক, কৰিলে বটলি ফেক্টৰী যদি তেওঁলোকে কৰে, তে আমাক টি বোৰ্ডে আমাক জনাইছে যে তেওঁলোকে যদি SHG কৰে, SHG কৰিলে তেওঁলোকে কেইবাজনৰ লগ হৈ যদি এটা যদি আত্মসহায়ক গোট কৰি লয়, গতিকে তেতিয়া তেওঁলোকে তাৰ পৰা ছাবচিডি দিব, মানে টি বোৰ্ডে। সেনেকুৱা কথাখিনি মই এখেতসকলৰ লগত শ্বেয়াৰ কৰিছিলোঁ। আৰু সেইমতে বঙাইগাঁৱত আমাৰ এটা ইতিমধ্যে ভূপেন্দ্ৰ আমাৰ MLA আপুনি জানে তেখেতক, গতিকে তেওঁৰ নেতৃত্বত আমাৰ তাতে বঙাইগাঁৱত এটা তেওঁলোকে বটলি কৰিছে। গতিকে আৰু আমি ডাঙৰ চাহ বাগিচাসমূহকো কৈছোঁ যে তোমালোকে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ যিখিনি পাত সেইখিনি এটা উচিত মূল্য দিব লাগে, আৰু টি বোৰ্ডক আমি কৈছোঁ যে তোমালোকক এই মূল্য এটা ফিক্স কৰি দিব লাগে, যে এইখিনি দাম ক্ষুদ্ৰ চাহ খেতিয়কসকলক এইখিনি দাম দিব লাগিব। দ্বিতীয় কথাটো হ'ল, আপোনাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ প্ৰসংগত আমি আলোচনা কৰিম পাটোৱাৰী ডাঙৰীয়া, মই হেৰুওৱা নাই। এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি। বিৰতিৰ পাছত আমি আলোচনা কৰিম ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সমস্যাৰ কথা। চাহ লৈ আহা। বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ ষ্টুডিঅ'ৰ মজিয়ালৈ। চলি আছে প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান মেজমেল, আৰু আজি আমাৰ মেজমেলৰ অতিথি উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া। বিৰতিৰ পূৰ্বে আমি আলোচনা কৰি আছিলোঁ
কাগজ কল দুয়োটাৰ কথা কৈ শেষ কৰিব নোৱাৰি বহুত দীঘলীয়া এতিয়া আপুনি মোক এটা কথা কওক যে এই মুহূৰ্তত কাগজ কলৰ কৰ্মচাৰীসকলক অসমৰ জনসাধাৰণক আপুনি কি প্ৰতিশ্ৰুতি দিব পাৰে এইটো পুনৰুজ্জীৱিত হ'ব নে এইটো অন্য ধৰণে বিনিয়োগ কৰি পেলাই তাক পুনৰুজ্জীৱিত কৰাৰ কাৰণে চেষ্টা কৰিব এতিয়া কথাটো হ'ল কি যিহেতুকে এটা নতুনকৈ হাইকোৰ্টে ৰায় দিছে হয় যে লিকুইডিটৰক কৈছে তুমি আকৌ ইনভেষ্টমেণ্ট ইনভেষ্টাৰ বিচৰা এতিয়া আমি ৱেইট কৰিব লাগিব এই কথাটো এই সময়ছোৱা আৰু তাতে কৰোণা পৰিস্থিতি আছে আমি অলপ ৱেইট কৰোঁ আৰু মই আমাৰ কাগজ কলৰ যিসকল কৰ্মচাৰী মই তেখেতসকলৰ কষ্টটো মই ভালকৈ বুজোঁ আৰু অফিচাৰসকলৰো এছ'চিয়েশ্যন যিটো তেওঁলোকৰো কষ্ট বুজোঁ আৰু তেওঁলোকে ভালকৈ জানেও মোৰ লগত তেওঁলোকে ইউনিয়নেই হওক বা আমাৰ অফিচাৰ আছে তেওঁলোকৰ লগত মই ক্ল'জলি কথা পাতি থাকোঁ আৰু গতিকে আমি দুদিনমান ৱেইট কৰি চাওঁ যদি পাৰোঁ যদি কোনোবা ইনভেষ্টৰ্ছ আহি যদি মিলটো যদি অপেন কৰে তেতিয়াহ'লে তেওঁলোকৰো ভাল হয় নহয় জানো আমি এটা ইতিবাচক সামৰণি আমি আশা কৰিব পাৰোঁ পাটোৱাৰী ডাঙৰীয়া আন এটা প্ৰসংগলৈ আহিব খুজিছোঁ যে এইটো বিশেষ পৰিস্থিতি ক'ভিড পৰিস্থিতিত বহু খণ্ডৰ ক্ষতি হৈছে সকলো ছেক্টৰত ক্ষতি হৈছে এতিয়া সকলো ছেক্টৰৰ ভিতৰত কিন্তু প্ৰথম আৰু আটাইতকৈ গুৰুতৰ ক্ষতিটো হৈছে কিন্তু এই টুৰিজিম ইণ্ডাষ্ট্ৰী পৰ্যটন ব্যৱস্থাটো একেবাৰে নোহোৱা হৈ গৈছে হোটেলবিলাক এতিয়া কোৱাৰেণ্টিন চেণ্টাৰ আগলৈকে হোটেলবোৰত কোনো টুৰিষ্ট নাই আৰু কিমান দিনলৈ আহিব তাৰো কোনো নিশ্চয়তা নাই এই টুৰিজিম ইণ্ডাষ্ট্ৰীৰ লগত জড়িত এগৰাকী নেতৃস্থানীয় উদ্যোগী আপুনি চিনিয়ে পাব ত্ৰিদীপ শৰ্মাৰ এটা প্ৰশ্ন আছে ত্ৰিদীপ শৰ্মা কোভিড-19 পেণ্ডেমিকে আমাৰ টুৰিজিম আৰু হস্পিটেলিটি ইণ্ডাষ্ট্ৰীটোক বিধ্বস্ত কৰি পেলাইছে আৰু এই উদ্যোগটো আটাইতকৈ প্ৰথম ক্ষতিগ্ৰস্ত আৰু আটাইতকৈ শেষত ৰিভাইভ কৰিব অসমত এই উদ্যোগে 10 লাখৰো অধিক লোকক সংস্থাপন দিছে আৰু চৰকাৰৰ বাবে যথেষ্ট ৰাজহ সংগ্ৰহ কৰে এই উদ্যোগটো ৰিভাইভ কৰাৰ বাবে অসম চৰকাৰৰ বাৰু কি পৰিকল্পনা আছে এইটোৱে তেখেতৰ প্ৰশ্ন কৰোনাই প্ৰথম আক্ৰমণ কৰিছে পৰ্যটন উদ্যোগক আৰু একেবাৰে শেষত ৰিভাইভ কৰিব সববোৰ ৰিভাইভ কৰাৰ পিছত আমাৰ ত্ৰিদীপ শৰ্মা মোৰ ভাতৃসম তেখেত হয় বহুত ইন'ভেটিভ ল'ৰা মই বহুত ভাল পাওঁ বহুত মৰমো কৰোঁ ত্ৰিদীপ শৰ্মা ডাঙৰীয়াই যিটো কথা কৈছে হয় তেওঁ নিজে কষ্ট কৰি আজি এটা পৰ্যায়লৈকে তেওঁ আহি গৈছে হয়তো মই বহুত ধন্যবাদ দিছোঁ তেওঁ বৰ ভাল ল'ৰা কিন্তু কথাটো হৈছে কি যে আচলতে এইটোৰ ক্ষেত্ৰত চৰকাৰ মানে কি যে ক'ভিডৰ যেতিয়ালৈকে ঔষধ আৰু মীমাংসা এটা নহয় ক'ভিডৰ যেতিয়ালৈকে ঔষধ আৰু ভেকচিন নোলায় তেতিয়ালৈকে এইটো প্ৰশ্নৰ উত্তৰ দিয়াটো বহুত কঠিন হ'ব মোৰ কাৰণে কাৰণ বহুত টেকনিকেল প্ৰশ্ন সেইটো এটা কথা দ্বিতীয় কথাটো হ'ল কি যে আজি প্ৰতিটো ছেক্টৰতে ক্ষতি হৈছে আজি ইণ্ডাষ্ট্ৰী সাংঘাতিক ক্ষতি হৈছে আপোনালোকে নিশ্চয় জানে টুৰিজিম ছেক্টৰত ক্ষতি হৈছে আৰু হোটেলবিলাকো ইণ্ডাষ্ট্ৰীৰ অধীনতে পৰে যি হোটেল ইণ্ডাষ্ট্ৰীটো ইণ্ডাষ্ট্ৰীৰ আণ্ডাৰত আহে হোটেলটো গতিকে টুৰিজিম ছেক্টৰটোত সাংঘাতিক ধৰণৰ ক্ষতি এটা হৈছে সকলোতে গতিকে এইটো চলিউশ্যন এটাই আছে যে যেতিয়ালৈকে ইয়াৰ মেডিচিন নোলায় ভেকচিন নোলায় তেতিয়ালৈকে ইয়াৰ সমাধানটো বিচাৰি পোৱাটো টান হ'ব এই টুৰিজিমৰ ক্ষেত্ৰত কাৰণ কিয় কালি কোন মানুহ ইয়াত অসমত আহিব বা আপুনি কালি আপোনাক যদি কয় যে বম্বেত আপোনাক তাজ হোটেল যিখন অৰিজিনেল হেৰিটেজ তাজ হেৰিটেজ তাতে ফেমিলি সহকাৰে আপোনাক 10 দিনৰ ফ্ৰী থকা দিছোঁ অহা যোৱা ফ্ৰী আপুনিওতো নাযায় কোনো নাযায় গতিকে এটা খুব অনিশ্চয়তাৰ মাজত আছে আৰু অকল অসমেই নহয় গোটেই পৃথিৱী পাটোৱাৰী ডাঙৰীয়া ধন্যবাদ এইবাৰ আহিছোঁ মই ক্ষুদ্ৰ চাহ খেতিয়ক উজনি অসমৰ এটা বৃহৎ খণ্ড সামৰি লৈছে বহু সংখ্যক যুৱক যুৱতী এই ব্যৱসায়টোৰ লগত জড়িত চৰকাৰৰ খুব এটা বিশেষ কোনো সাহায্য নোহোৱাকৈ তেওঁলোকে আৰম্ভ কৰিছিল আৰু এতিয়া উদ্যোগটোৱে ঠন ধৰি উঠিছে এই চাহ উদ্যোগীসকলৰ প্ৰতিনিধি হেমন্ত গোহাঁই তেখেত নেতৃস্থানীয় প্ৰতিনিধি তেখেতৰ এটা প্ৰশ্ন আছে কওক ৰাজ্যখনৰ গ্ৰাম্য অৰ্থনীতিত ক্ষুদ্ৰ চাহ খেতিয়কে বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে গতিকে এই ক্ষেত্ৰত ক্ষুদ্ৰ চাহ খেতিয়কৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে এটা সঠিক বা যথাযথ আন্তঃগাঁথনি কিয় আজিলৈকে হৈ উঠা নাই মই সেই ক্ষেত্ৰত বিশেষভাৱে তেখেতক প্ৰশ্ন কৰিব বিচাৰিছোঁ এইটোৱে প্ৰশ্ন তেখেতৰ হয় মানে প্ৰশ্নটো কি ইনফ্ৰাষ্ট্ৰাকচাৰ এটা কিয় গঠন কৰিব পৰা নাই আন্তঃগাঁথনি এটা কিয় গঠন কৰিব পৰা নাই মই এটা কথা কৈছোঁ যে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ কাৰণে বৰ্তমান আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁলোকৰ মাটিৰ পত্তনৰ কথাখিনি ইতিমধ্যে কৰিছে যিটো তেওঁলোকৰ আটাইতকৈ ডাঙৰ সমস্যা আছিল ভূমিৰ সমস্যাটো যিটো আমি আগতে প্ৰথম আৰম্ভ কৰিছিলোঁ খিলঞ্জীয়া গতিকে তেওঁলোকৰ আমি মাটিৰ পট্টাৰ ব্যৱস্থা কৰিছোঁ এক নম্বৰ কথা
2 নম্বৰ কথাটো হ'ল কিন্তু সীমান্ত অঞ্চলত যিবিলাকে খেতি কৰি আছে বিশেষকৈ শিৱসাগৰ জিলাৰ সোণাৰী গেলেকী এই অঞ্চলত প্ৰায়ে সীমান্তত এটা গণ্ডগোল হৈ থাকে ক্ষুদ্ৰ চাহ খেতিয়কৰ বাগিচাবোৰ কাষৰীয়া ৰাজ্যৰ উপদ্ৰৱকাৰী আহে কাটি থৈ যায় ইত্যাদি ধৰণৰ সংঘাত হৈ থাকে সেইবিলাক কেনেকৈ মেনেজ কৰিব সেইবিলাক ক্ষেত্ৰত পুলিচে বিভিন্ন ব্যৱস্থা লৈ আছে মই জানো গোটেই কথাখিনি গতিকে তেনেকুৱা ধৰণত বিভিন্ন ব্যৱস্থা পুলিচৰ তৰফৰ পৰা লৈ থকা হৈছে গতিকে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ ক্ষেত্ৰত আজিৰ দিনটোত এইটো কথা হৈছে যে তেখেতসকলক মাটিৰ ব্যৱস্থা কৰি দিয়া হৈছে আৰু আমাৰ এখন যিখন চাহৰ পলিচি এখন আছে আমাৰ ষ্টেট পলিচি তেওঁলোকক আমি বহুতখিনি ইনচেণ্টিভ এই পলিচিৰ মাধ্যমেৰে দিয়া হৈছে তাৰ উপৰিও আমি টি বোৰ্ডৰ লগত কথা পাতিছোঁ টি বোৰ্ডৰ লগত কথা পাতি আমি তেওঁলোকক কৈছোঁ যে তেওঁলোকে যে বটলি ফেক্টৰী কৰিব বিচাৰিছে তাৰমানে তেওঁলোকৰ সমস্যা এটা আছে কি যে যেতিয়া পিক ছিজন হৈ যায় পিক ছিজন হৈ যোৱাৰ লগে লগে ডাঙৰ চাহ বাগিচাৰ কলঘৰসমূহে তেওঁলোকৰ পৰা চাহপাত ল'বলৈ আপত্তি হয় গতিকে তেতিয়া আমি তেওঁলোকক কৈছোঁ যে আপোনালোকে কলঘৰ আপোনালোকে কৰক কৰিলে বটলি ফেক্টৰী যদি তেওঁলোকে কৰে তে আমাক টি বোৰ্ডে আমাক জনাইছে যে তেওঁলোকে যদি SHG কৰে SHG কৰিলে তেওঁলোকে কেইবাজনৰ লগ হৈ যদি এটা যদি আত্মসহায়ক গোট কৰি লয় গতিকে তেতিয়া তেওঁলোকে তাৰ পৰা ছাবচিডি দিব মানে টি বোৰ্ডে সেনেকুৱা কথাখিনি মই এখেতসকলৰ লগত শ্বেয়াৰ কৰিছিলোঁ আৰু সেইমতে বঙাইগাঁৱত আমাৰ এটা ইতিমধ্যে ভূপেন ৰয় আমাৰ MLA আপুনি জানে তেখেতক গতিকে তেওঁৰ নেতৃত্বত আমাৰ তাতে বঙাইগাঁৱত এটা তেওঁলোকে বটলি কৰিছে গতিকে আৰু আমি ডাঙৰ চাহ বাগিচাসমূহকো কৈছোঁ যে তোমালোকে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ যিখিনি পাত সেইখিনি এটা উচিত মূল্য দিব লাগে আৰু টি বোৰ্ডক আমি কৈছোঁ যে তোমালোকক এই মূল্য এটা ফিক্স কৰি দিব লাগে যে এইখিনি দাম ক্ষুদ্ৰ চাহ খেতিয়কসকলক এইখিনি দাম দিব লাগিব দ্বিতীয় কথাটো হ'ল মই এই আপোনাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ প্ৰসংগত আমি আলোচনা কৰিম বাতৰি ডাঙৰীয়া মই হেৰুওৱা নাই এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতিৰ পাছত আমি আলোচনা কৰিম ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সমস্যাৰ কথা চাহ লৈ আহা বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ ষ্টুডিঅ'ৰ মজিয়ালৈ চলি আছে প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান মেজমেল আজি মেজমেলৰ অতিথি উদ্যোগ মন্ত্ৰী পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া মেজমেলৰ এই খণ্ডত আমি বিৰতিলৈ যোৱাৰ পূৰ্বে আলোচনা কৰি আছিলোঁ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সমস্যাৰ কথা তেখেতসকলে সুধিছিল হেমন্ত গোহাঁয়ে সুধিছিল যে কিয় এতিয়ালৈকে আন্তঃগাঁথনি এটা আপোনালোকে ঠিক কৰিব পৰা নাই আপুনি কৈছিল শেষৰ কথাখিনি আছিল যে বৃহৎ বাগিচাসমূহকো আপোনালোকে কিছু পৰামৰ্শ দিছে এই বিষয়ে ক'ব নেকি পৰামৰ্শ তেওঁলোককো দিছোঁ আৰু লগতে আমি টি বোৰ্ডক কৈছোঁ যে তেওঁলোকে এটা প্ৰাইচ ফিক্স কৰি দিব লাগে মানে মিনিমাম ছাপোৰ্ট প্ৰাইচ দ্বিতীয় কথা মই যিহেতু সুযোগ পাইছোঁ আপোনাৰ টিভিত আচ্ছা যিবিলাক পণ্য অকশ্যনৰ জৰিয়তে বিক্ৰী কৰা হয় তাৰ মিনিমাম ছাপোৰ্ট প্ৰাইচ থাকিব পাৰে নেকি মানে মিনিমাম ছাপোৰ্ট প্ৰাইচ মানে যিখিনি তেওঁলোকে চাহপাত বিক্ৰী কৰি দিব গ্ৰীণ টি হিচাপে সেইটো সেই কোম্পানীৰ যে অকশ্যন হ'ব তাতে যাব আৰু সেইটো বেলেগ কথা কিন্তু এতিয়া অকশ্যন প্ৰাইচ বহুত বাঢ়িছে কিন্তু এইটো চাহ উদ্যোগৰ কাৰণে ভাল খবৰ বহুত বাঢ়িছে বহুত ভাল দাম পাইছে এতিয়া বজাৰত ভাল দাম পাই আছে এক্সপৰ্ট হৈ আছে কিন্তু যিটো ফাৰ্ম গেট প্ৰাইচ বুলি কয় যিটো তেওঁলোকৰ প্ৰডাকশ্যনৰ পৰা প্ৰত্যক্ষভাৱে যিটো প্ৰাইচ সেইটো কিন্তু এতিয়াও বহুত তথাপি আগতকৈ বহুত পৰিমাণে ভাল হৈছে দ্বিতীয় কথাটো হৈছে কি যে মই যিহেতুকে আপোনাৰ টিভিত এই ক্ষুদ্ৰ চাহ খেতিয়কৰ কথা লৈ পেলাই কথাটো উত্থাপন হ'ল এতিয়া প্ৰায় আমাৰ আনঅফিচিয়েলি যদি আমি চাওঁ আজি 2 লাখ ক্ষুদ্ৰ চাহ বাগিচা আছে অসমত আজিৰ দিনটোত আনঅফিচিয়েলি তো মই এটা কথা ক'ম কি যে আমাৰ আজিৰ দিনটোত গোটেই চাহৰ যিখন গ্লোবেল মাৰ্কেট আগতে আমি মনোপলি আছিলোঁ কাৰণ 52% অফ দ্য টোটেল প্ৰডাকশ্যন অফ আৱাৰ কাণ্ট্ৰি আমি প্ৰডিউচ কৰোঁ অসমে চাহপাত গোটেই CTC চাহ চবেই চাহ খাইছিল চলিছিল কিন্তু এতিয়া বজাৰখন হ'ল কি যে যেতিয়া কেনিয়া আহিল চাহত যেতিয়া শ্ৰীলংকা আহি গ'ল বিভিন্ন দেশ যেতিয়া চাইনাটো পায়নিয়াৰ চাইনাটো আছেই গতিকে আজিৰ দিনটোত কি হ'ল গ্ৰীণ টি আহিল হোৱাইট টি আহিল মানে তাৰপিছত আপোনাৰ য়েলো টি আহিল পাৰ্পল টি আহিল জেচমিন গ্ৰীণ টি আহিল তো এনেকৈ ভেৰাইটি টি আজিৰ দিনটোত আহি গ'ল তো আহি যোৱাৰ লগে লগে এতিয়া আপোনাক মই আজি এটা কথা কওঁ যে চাহৰ মই ক্ষুদ্ৰ চাহ খেতিয়কসকলক বিশেষকৈ অনুৰোধ কৰিম আৰু তেখেতসকলৰ বহুতেই ইতিমধ্যে এইটো ব্যৱস্থা গ্ৰহণ কৰিছে যে তেওঁলোকে অৰ্গেনিকত গৈছে এতিয়া অৰ্গেনিকত যোৱাৰ কাৰণে তেওঁলোকৰ চাহৰ দাম যথেষ্ট পৰিমাণে পাইছে আৰু দ্বিতীয় কথাটো হৈছে কি যে চাহৰ যদি কোৱালিটিটো আমি যদি আজি মানদণ্ড উন্নত কৰিব নোৱাৰোঁ তেতিয়াহ'লে অসমৰ চাহ উদ্যোগৰ ভৱিষ্যতটোত মানে আমি যিমান আশা কৰোঁ আমি সিমান আশা কৰাৰ ধৰণে আমি যাব নোৱাৰোঁ সেই উদ্দেশ্যে আমি অসম চৰকাৰে আজি
আমাৰ বৰ দুখৰ কথা যে আজি চাহ উদ্যোগটো ইমান পুৰণা উদ্যোগ অসমৰ, এই চাহ উদ্যোগটোত আজি স্বাধীনতাৰ 70 বছৰৰে এই চাহ উদ্যোগৰ বৃহৎ উদ্যোগপতি যিসকল চাহ উদ্যোগপতি ডাঙৰ ডাঙৰ যিবিলাক চাহ বাগিচাৰ মালিক, সেই মালিকসকলেই হওক বা আগৰ চৰকাৰেই হওক, এই চাহটোক যে এটা উন্নত মানদণ্ডৰ কৰিব লাগে সেই কথাখিনি তেওঁলোকে নকৰিলে। সেইকাৰণে আমি এখন টি পাৰ্ক আমি আৰম্ভ কৰিছোঁ ইয়াতে এতিয়া। এই টি পাৰ্কখনত ৰেলৱেও থাকিব, ৱাটাৰ কানেক্টিভিটিও থাকিব, কাৰ্গো ফেচিলিটিও আমি তাতে কাৰ্গো ৱেৰ হাউচো বনাম আৰু ৰেল লাইনো থাকিব। গতিকে আমি সেইটো এটা ডাঙৰকৈ যাতে ব্ৰেণ্ডিং অসমৰ চাহ বাগিচা চাহৰ ওপৰত হয়। এতিয়া আপোনাক মই আজি দুটামান আমাৰ যিটো পাণ্ডুৰ যিটো ড্ৰাই পৰ্ট আছিল সেইটো উদ্দেশ্যেৰে কৰা হৈছিলে যে কাৰ্গো ইয়াৰ পৰা কণ্টেইনাৰ প্ৰত্যক্ষভাৱে যাতে কলিকতালৈ যাবগৈ পাৰে। এতিয়া চাহপাত সেইটো তাৰ লগত এতিয়া আমাৰ এই যিখন পাৰ্ক বেম্বু পাৰ্ক, সেই বেম্বু পাৰ্কখন এই পৰ্টটোৰ লগত কানেক্টেড হ'ব। সেইকাৰণে মই কৈছোঁ যে তাত পৰ্টো কানেক্টেড হ'ব। এতিয়া আপোনাক মই এটা ডাঙৰ কথা শ্বেয়াৰ কৰোঁ, হয়তো আপুনি সেইটো কথা আপুনি জ্ঞাত হয়নে নহয় মই নাজানো, অসমৰ ৰাইজক মই শ্বেয়াৰ কৰোঁ, আপোনাকো শ্বেয়াৰ কৰোঁ। মই মাজতে ডুবাইলৈকে যাওঁতে ডুবাই টি পাৰ্কত গৈছিলোঁ। ডুবাইততো গছেই নাই, চাহ বাগিচাটো দূৰৰ কথা গছ নাই, কিন্তু তাত টি পাৰ্ক আছে। তাত দেখিছোঁ যে তেওঁলোকে বিভিন্ন চাহবিলাক তেওঁলোকে পেকেজিং কৰিছে আৰু ব্ৰেণ্ডিং কৰিছে, আৰু ব্ৰেণ্ডিং কৰি তেওঁলোকে গোটেই ৱৰ্ল্ডত তেওঁলোকে চাহৰ এজোপা চাহ গছ নথকাকৈ ডুবাইয়ে গোটেই ৱৰ্ল্ডত চাহ আজি এক্সপৰ্ট কৰি আছে। কিন্তু সেই টি পাৰ্কৰ সৰহভাগ মানুহে কিন্তু ইনভেষ্টৰ ভাৰতীয় সৰহভাগ মানুহ গুজৰাটৰ মানুহ, মানে গুজৰাটৰ মানুহ ভাৰতৰ বিভিন্ন ঠাই, আৰু আমাৰ অসমৰ চাহো যায়। নাই তাকে কৈ আছোঁ মই, সেইটোৱে ক'বলৈ ওলাইছোঁ। তো মাজতে আইমাৰ ভাইচ প্ৰেচিডেণ্ট মোৰ ওচৰত আহিলে মাজতে। আজি আচলতে এটা টেক্স কেন্দ্ৰিক হেৰিৰ কাৰণে ডুবাইখন বিচাৰি। আচ্ছা, এতিয়া কথাটো হৈছে কি নহয়, এটা কথা এতিয়া যোগাযোগ সাগৰ আছে নহয়। তাৰপিছত এটা কথা হ'ল কি যে এই মাজতে আইমাৰ ভাইচ প্ৰেচিডেণ্ট আহিছিল আজি 3 মাহমান আগতে, লকডাউনৰ আগে তেওঁক মই ক'লোঁ যে আপুনি কি ব্যৱসায় কৰে? তো তেতিয়া তেওঁ ক'লে যে মই মানে চাহত আছোঁ। বোলে কি চাহ? বোলে মই ডুবাইত থাকোঁ, আপুনি ডুবাইত যাওঁতে মই আপোনাক দেখা কৰিছিলোঁ, কিন্তু আপোনাক দেখা কৰিব গৈছিলোঁ নাপালোঁ সুযোগ, গতিকে এই ঘৰত আহিছিলোঁ আপোনাক লগ পালোঁ। বোলে ব্যৱসায় কি কৰে? বোলে টি। বোলে ক'ৰ পৰা টি লয় আপুনি? চাহপাত ক'ৰ পৰা লয়? বোলে অসমৰ চাহপাত লওঁ। তাৰপিছত ডুবাই টি পাৰ্কত নেকি? বোলে ডুবাই টি পাৰ্কতে কৰোঁ, কিন্তু আমি আমহেড ব্ৰেণ্ড কৰোঁ। মইতো আমহেড ব্ৰেণ্ডৰ নামেই শুনা নাই, আপুনিও শুনা নাই কোনোদিন। মই বোলো আমহেড ব্ৰেণ্ড ক'ত চলে? কৈছে বোলে আমি মন'পলি ইন UK, মন'পলি ইন US এণ্ড মন'পলি ইন ইউৰোপিয়ান মাৰ্কেট, আমহেড ব্ৰেণ্ড চাহপাতৰ। মই বোলো চাহপাতটো ক'ৰ? চাহপাতটো আমি অসমৰ পৰাই নিওঁ। অসমৰ পৰাই নি পেলাই তেওঁলোকে পেকেজিং আৰু ব্ৰেণ্ডিং আমহেড ব্ৰেণ্ড কৰি পেলাই গোটেই ৱৰ্ল্ডত মাৰ্কেটিং কৰিছে। সেইকাৰণে আমাৰ কথাটো যে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ কাৰণেও আমি এতিয়া দুটা কথা লৈছোঁ। এটা হ'ল যে টি ৰিচাৰ্চটো ভালকৈ হ'ব লাগিব যে উন্নত মানৰ চাহৰ কাৰণে। সেইকাৰণে টোকলাইক আমি প্ৰায় 20 কোটি টকা আমি টোকলাইক দিছোঁ, এইটো যাতে চাহ আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলক তেওঁলোকে ৰিচাৰ্চত সহায় কৰিব পাৰে। আৰু এই টি পাৰ্কখন কৰিছোঁ যাতে ভৱিষ্যতে, আজি এই বছৰৰ ভিতৰতে নহয়, ভৱিষ্যতে যাতে এই ক্ষুদ্ৰ চাহ খেতিয়কৰ কাৰণে গোটেই পৃথিৱীৰ মাৰ্কেটখন এখন ভাল মাৰ্কেট হয়, তেওঁলোকে ব্ৰেণ্ডিং কৰি ল'ব পাৰে। কাৰণ কিয় আপোনালোকে জানে মাজতে আমাৰ ইয়াতে এটা টি উলিয়াইছিল, মানে গল্ডেন টি মানে 85,000 টকা লাগে কিলোগ্ৰাম। গতিকে এনেকুৱা আমাৰ আছে, চাহৰ ভৱিষ্যত আছে, আৰু চাহৰ ভৱিষ্যত আছে। ভালদৰে লাগি থাকিলে আমি নিশ্চয় সুদিন ঘূৰাই আনিব পাৰিম, মই বিশ্বাস আছে। ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ কাৰণে এতিয়া ভাল অপৰচুনিটি আহিছে যে তেওঁলোকৰ এই পেকেজিং ব্ৰেণ্ডিং আৰু যদি অৰ্গেনিকত যাই পেলাই যদি উন্নত মানৰ চাহ তেওঁলোকে প্ৰস্তুত কৰে, গতিকে তেওঁলোকে পাব। আৰু চৰকাৰে সম্পূৰ্ণ সহায় কৰিছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই অকল তেওঁলোকক যে এই মাটিৰ পট্টা দিছে অকল সেইটোৱেই নহয়, আনকি তেওঁলোকৰ হেড অফিচটো বনাবৰ কাৰণেও, অফিচটো বনাবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই 1 কোটি টকা তেখেতসকলৰ অফিচ বনাবলৈও পইচা দিছে তেওঁলোকক। ধন্যবাদ পাটোৱাৰী ডাঙৰীয়া। ক্ষুদ্ৰ চাহ খেতিয়কসকলক আশ্বস্ত হ'ব পৰাকৈ কেতবোৰ কথা উদ্যোগ মন্ত্ৰীয়ে কৈছে। আমাৰ আলোচনা অব্যাহত থাকিব। এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি। চাই থাকক প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান মেজমেল। বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ ষ্টুডিঅ'ৰ মজিয়ালৈ। চলি আছে প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান মেজমেল। আজি মেজমেলত আমাৰ মাজত অতিথি উপস্থিত আছে উদ্যোগ মন্ত্ৰী, পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। পাটোৱাৰী ডাঙৰীয়া, আপুনি বাকপটু মন্ত্ৰী হিচাপে গোটেই ভাৰত বিখ্যাত।
ভাৰতৰ কেইজনমান ৰাজনীতিকক যিসকলে লক্ষ্য কৰি আছে তাৰ ভিতৰত আপুনিও এজন যি কথাত অত্যন্ত সাংঘাতিক সাৱলীলভাৱে সকলো কথা উপস্থাপন কৰিব পাৰে। আমি গোটেই আলোচনাটোত MSME, কাগজ কল, হোটেল ইণ্ডাষ্ট্ৰী, টুৰিজিম ইণ্ডাষ্ট্ৰী, ক্ষুদ্ৰ চাহ খেতি, আমি বিভিন্ন বিষয়ে আলোচনা কৰিলোঁ, মাটিৰ পৰা উদ্যোগলৈ। উদ্যোগক পুনৰুজ্জীৱিত কৰা আৰু অসমৰ যুৱকক উদ্যোগৰ প্ৰতি আকৃষ্ট কৰাৰ কাৰণে আপোনাৰ প্ৰচেষ্টা আপুনি ব্যাখ্যা কৰিলে। আমি এখন ছবি চাওঁ আকৌ এবাৰ, অন্তিম ছবি, আৰু ছবি নেদেখুৱাওঁ আপোনাক। এইখন প্লাষ্টিক পাৰ্ক তিনিচুকীয়াৰ 2015 চন পৰ্যন্ত 12টা ছেট সম্পূৰ্ণ হৈছিল। 16 চনত আপোনালোকৰ চৰকাৰ অহাৰ পিছত ইয়াৰ এটা কামো আগবঢ়া নাই, গোটেই গছ গজি সৰ্বনাশ অৱস্থা। 42টা ছেট বনোৱা কথা আছিল। এই অৱস্থাটো কেনেকৈ হ'ল পাটোৱাৰী ডাঙৰীয়া আপোনাৰ দৰে মন্ত্ৰী থাকোঁতে? চাওক, এইটোৰ কথা হ'ল যে এই প্লাষ্টিক পাৰ্ক যিখন আছে গেলাপুখুৰীত আমাৰ যিখন আমাৰ তিনিচুকীয়াত যিখন তিনিচুকীয়াত এই প্লাষ্টিক পাৰ্কখনত আমাৰ 500 বিঘা মাটি আছে আৰু ধুনীয়াকৈ আমি চব তাত ইনফ্ৰাষ্ট্ৰাকচাৰ বনাই দিয়া হৈছে। আৰু 10,000 স্কুৱেৰ ফিট আমি আমাৰ চৰকাৰ অহাৰ 100 ডেজ প্ৰগ্ৰেমৰ ভিতৰত আমিয়ে বনাইছোঁ এইখিনি। এতিয়া আমি আমাৰ যিখিনি প্লাষ্টিক ৰিলেটেড, কাৰণ কাষত BCPL আছে, আপুনি জানে BCPLৰ লগত এইটো ভটিয়নি উদ্যোগ আছে, এইটো BCPL ডাউনষ্ট্ৰীম ইণ্ডাষ্ট্ৰী। গতিকে আমি BCPLৰ ডাউনষ্ট্ৰীম ইণ্ডাষ্ট্ৰী হিচাপে আমি ইয়াতে 10,000 স্কুৱেৰ ফিট আমি বনায়ো দিলোঁ। আমি তাতে পাৱাৰ ষ্টেচনৰ মানে যিখিনি লাগে সকলো ব্যৱস্থা কৰিলোঁ, ৰাস্তা বনাই দিলোঁ, চব কৰি দিলোঁ তাতে। তাৰপিছত আমি ক'লোঁ যে আমি প্লাষ্টিকৰ ক্ষেত্ৰত আপোনালোকে ইয়াতে উদ্যোগৰ ক্ষেত্ৰত আপোনালোকে আহক। মাজতে মই বম্বেলৈকে গৈ প্লাষ্টিক যিসকল মেনুফেকচাৰাৰ আছে, য'ত তেওঁলোকৰ লগত মই কথাও পাতিলোঁ। কথা পাতি আমি এটা তেওঁলোকৰ লগত আলোচনাও কৰিলোঁ আৰু তেওঁলোকে ইয়াতে অসমত আহি পেলাই তেওঁলোকে কৰাৰ এটা আমাক প্ৰতিশ্ৰুতিও দিলে। কিন্তু তাৰপিছত যি কি কাৰণতে নহওক তেওঁলোকেও আহিব পৰা নাই। আৰু অসমৰ স্থানীয় যিখিনি মানুহ আমি তেওঁলোকেও কৈছোঁ যে আপোনালোকে যিহেতু কাষত BCPL আছে এইটো। এতিয়া মই আপোনাক এইখিনি ক্ষেত্ৰত এটা কথা এটা কওঁ। মই বাংলাদেশৰ মাজতে কমাৰ্চ ছেক্ৰেটাৰী ইণ্ডো বাংলাদেশ, আপুনি চমুকৈ ক'ব, আমাৰ একেবাৰে সময় কমি আহিছে। তো বাংলাদেশৰ কমাৰ্চ ছেক্ৰেটাৰী মোক কৈছে যে তোমালোকৰ এক্সপৰ্ট আইটেম আটাইতকৈ বেছি কি হয়? তেওঁলোকে কৈছে দুটা, এটা টেক্সটাইল, এটা প্লাষ্টিক। মই কৈছোঁ প্লাষ্টিক কেনেকৈ হ'ব? তোমালোকৰ হাইড্ৰ'কাৰ্বন ছেক্টৰ নাই, ক'ৰ পৰা পালা? তেওঁলোকে কৈছে আমি ৰিলায়েন্স ইণ্ডিয়াৰ পৰা আমি আনো। তাৰমানে তিনিচুকীয়াত মানে যিবিলাক ৰ মেটেৰিয়েল হয় বাংলাদেশত গৈ পেলাই তেওঁলোকে হাইয়েষ্ট এক্সপৰ্ট পৃথিৱীত কৰি আছে আজিৰ দিনটোত। আৰু আমি ইয়াতে এইখিনি দিছোঁ, কিন্তু আমাৰ ইয়াতে অহা নাই। খালি স্কাইপাৰ বুলি এটা কোম্পানী এতিয়া আমাৰ ছয়গাঁৱত তেওঁলোকে আৰম্ভ কৰিছে। আৰু সেইকাৰণে এই প্লাষ্টিক পাৰ্ক যিখন আছে এতিয়ালৈকে এখন কাৰ্যক্ৰম, কিন্তু এই সম্পৰ্কত প্লাষ্টিক মেনুফেকচাৰসকলৰ লগত মই বম্বেত নিজে এখন কনক্লেভ কৰি পেলাই আলোচনাও কৰিছিলোঁ আৰু আমি এইটো অব্যাহত ৰাখিছোঁ। আৰু আমি ভাবোঁ যে এই ক'ভিড অলপ যদি আমাৰ ভাল হৈ যায়, গতিকে এইখিনি কাম আৰম্ভ কৰিব পৰা হ'ব। কাৰণ মই বহুত ইনভেষ্টৰৰ লগত কথা পাতিছোঁ এণ্ড দে আৰ এগ্ৰিড। বহুত ধন্যবাদ পাটোৱাৰী ডাঙৰীয়া, আপুনি যথেষ্ট সময় আমাক দিলে। কৰোণা পৰিস্থিতিৰ মাজত ষ্টুডিঅ'ৰ মাজত আপোনাক পাই আমি অত্যন্ত আনন্দিত। পিছত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ। ময়ো ধন্যবাদ দিলোঁ আপোনালোকক। ধন্যবাদ। সকলোকে আপোন কৰি ৰাখে নিজৰ প্ৰতিটো স্পন্দনত। যেতিয়া ঘৰ সজা হয় হেল্ডি চিমেণ্টেৰে, অমৃত চিমেণ্ট, শুনক নিজৰ ঘৰৰ স্পন্দন।